Someone asked a question, do you believe in this miracle? How do you open blind eyes? How can a lame man start walking? What is the source of your strength? हालेलुया, प्रेज द लॉर्ड। हालेलुया। हमारा परमेश्वर के साथ एक रिश्ता है, एक राबता है। अपने हाथों को उठाएंगे और हम उसकी आराधना करेंगे। हे, वो हमारा पिता है और हम उसके बेटे और बेटियां हैं। प्रेज द लॉर्ड। अपने हाथों को लहरा सकते हैं और हमारी जिंदगी खूबसूरत है। खूबसूरत है जिंदगी संग तेरे ए मसीह, मकसद है तू मेरा और मंजिल है तू मेरी। सच्चे हो साथ तुम, दिया और बाती हम, जग के अंधेरे को कर देंगे रोशन। राबता 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 तुझसे है राबता, आराधना करता रहूंगा। राबता राबता तुझसे है राबता, आराधना करता रहूंगा। सजदा तेरा, सजदा तेरा, सजदा तेरा, ओ यीशुआ। अपने हाथों को उठा के कहिए, सजदा तेरा, सजदा तेरा, सजदा तेरा, ओ यीशुआ। वो मार्ग है, वो सत्य है और वो जीवन है। सत्य है तू, जीवन है तू, ओ यीशु। मार्ग है, मार्ग है तू, सत्य है तू, जीवन है तू यीशु। मार्ग है तू, सत्य है तू, जीवन है तू यीशु। मार्ग है तू, सत्य है तू, जीवन है तू यीशु। अपने हाथों को उठा के राबता राबता तुझसे है राबता, आराधना करता रहूंगा। राबता राबता तुझसे है राबता, आराधना करता रहूंगा। सजदा तेरा, सजदा तेरा, सजदा तेरा, ओ यीशुआ। सजदा तेरा, सजदा तेरा, सजदा तेरा, ओ यीशुआ। वो मुझ में रहता है, मुझ में है तू, ए पाक रूह, जीवन जल रोटी तू। मुझ में है तू, ए पाक रूह, जीवन जल यीशु। मुझ में है तू, ए पाक रूह, जीवन जल रोटी तू। मुझ में है तू, ए पाक रूह, जीवन जल यीशु। राबता राबता तुझसे है राबता, आराधना करता रहूंगा। अपने हाथों को लहराइए। राबता राबता तुझसे है राबता, आराधना करता रहूंगा। सजदा तेरा, सजदा तेरा, सजदा तेरा, ओ यीशुआ। सजदा तेरा, सजदा तेरा, सजदा तेरा, ओ यीशुआ। वो महिमा के योग्य है, सजदा तेरा, वो हमारी आराधना की योग्य है, वो हमारी प्रशंसा की योग्य है। वो हमारा पिता और हम उसके बच्चे हैं। हमारा उसके साथ एक राबता है। हालेलुया, ओ जीसस। हे, हे। ओ
Yeshua. Praise the Lord. Hallelujah. প্ৰশংসা হওক আজি মই প্ৰাৰ্থনা কৰিব লৈছো আৰু প্ৰাৰ্থনা কৰাৰ আগতে মই বাইবেলৰ বাক্য দুটা পাঠ কৰিব বিচাৰিছো আৰু বাক্যকেইটা হ'ল প্ৰথম তিমথী 2:1-3 মই প্ৰথমে এই আদেশ দিছো যে সকলো মানুহবিলাকৰ কাৰণে বিশেষকৈ আমি যেন সকলো ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্নে আৰু শান্তৰ জীৱন যাপন কৰিম তাৰ কাৰণে ৰজাসকলৰ আৰু শপত পোৱাসকলৰ নিবেদন প্ৰাৰ্থনা অনুৰোধ আৰু ধন্যবাদ কৰা হওক ইয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয় হালেলুয়া প্ৰভু আমি তোমাক ধন্যবাদ দিছো তোমাৰ মহান দয়া আৰু অনুগ্ৰহৰ কাৰণে তোমাৰ সত্যতাৰ কাৰণে তোমাক ধন্যবাদ দিছো আজি বিশেষকৈ প্ৰাৰ্থনা কৰিছো আজি আমি ভাৰতবৰ্ষৰ যি মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ আৰু বিভিন্ন ৰাজ্যবিলাকক আমি তোমাৰ সমৰ্পণ কৰিছো প্ৰতিখন ৰাজ্যত তুমি কাৰ্য কৰোৱা তোমাৰ অনুগ্ৰহ দয়া আশীৰ্বাদে তুমি ভৰপূৰ কৰি দিয়া প্ৰভু হালেলুয়া সন্দ কবৰে সি কবৰে সেন্দিবাৰি সন্দ কবৰে সি কবৰে স্কালব সন্দ কবৰে সি কবৰে এন্দিবাৰি সন্দ কবৰে সি কবৰে হালেলুয়া 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 ও তুমি মহান দয়াৰ অনুগ্ৰহকাৰী পৰমেশ্বৰ প্ৰভু জীৱন্ত পৰমেশ্বৰ প্ৰভু আলফা আৰু মেগা পৰমেশ্বৰ হালেলুয়া মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ আৰু প্ৰভু ৰাজস্থান গুজৰাট ও হালেলুয়া মধ্যপ্ৰদেশ আৰু প্ৰভু দিল্লী আৰু প্ৰভু ৱেষ্ট বেংগল আৰু প্ৰাৰ্থনা কৰিছো কৰ্ণাটকা পঞ্জাব ৰাজস্থান জয়পুৰ গোৱা হালেলুয়া এই সকলো ৰাজ্যবিলাকক প্ৰভু মই নিবেদন কৰিছো লগতে প্ৰভু নৰ্থ ইষ্ট মণিপুৰ হালেলুয়া নাগালেণ্ড অৰুণাচল অসম হালেলুয়া হালেলুয়া সন্ন কবৰে সি কবৰে সেন্দিবাৰি সন্ন কবৰে সি কবৰে হালবসন্ন কবৰে সি কবৰে হালেলুয়া জিহুৱা জয়ৰা জিহুৱা নিচি জিহুৱা শালোম জিহুৱা তেস্তিকনি জিহুৱা আলচুৰা জিহুৱা এলিয়ন হালেলুয়া তোমাৰ মহান দয়াৰ অনুগ্ৰহৰ কাৰণে তোমাক ধন্যবাদ দিছো তোমাৰ সত্যতাৰ কাৰণে তোমাক ধন্যবাদ দিছো আজি প্ৰতিখন ভাৰতবৰ্ষৰ প্ৰভু মুঠ 30 ষ্টেট প্ৰভু 30খন ৰাজ্যলৈ প্ৰভু তুমি অনুগ্ৰহ প্ৰাপ্ত কৰা প্ৰভু প্ৰতিখন ৰাজ্যত যিমানবিলাক প্ৰভু চৰকাৰী বিষয়াবিলাক আছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰভু কেবিনেট মন্ত্ৰীবিলাক আৰু লগতে প্ৰভু MLA মিনিষ্টাৰবিলাক আছে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু যিবিলাক ৰাজ্যপাল আছে সকলোবিলাকক মই তোমাৰ হাতত সমৰ্পণ কৰিছো প্ৰভু হালেলুয়া সন্ন কবৰে সি কবৰে সেন্দিবাৰি সন্ন কবৰে সি কবৰে সেন্দিবাৰি সন্ন কবৰে সি কবৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড 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 প্ৰভু আমি তোমাক ধন্যবাদ দিছো তোমাৰ গৌৰৱ তোমাৰ মহিমাৰ কাৰণে তোমাৰ ঐশ্বৰিক অনুগ্ৰহৰ কাৰণে তোমাক ধন্যবাদ দিছো ঐশ্বৰিক সত্যতাৰ কাৰণে তোমাক ধন্যবাদ দিছো ঐশ্বৰিক অনুগ্ৰহৰ কাৰণে তোমাক ধন্যবাদ দিছো প্ৰভু আজি প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীবিলাকত আৰু প্ৰধানমন্ত্ৰী আৰু প্ৰভু ৰাজ্যপাল সকলোৰে জীৱনত তোমাৰ পবিত্ৰ আত্মাৰে ভৰপূৰ কৰি দিয়া পবিত্ৰ আত্মাৰ যোগেদি তেওঁলোকে চলে আৰু দেশখন ভালধৰণে শাসন কৰিব পাৰে এনে প্ৰভু শাসন কৰিবৰ কাৰণে তুমি তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ প্ৰাপ্ত কৰি দিয়া প্ৰভু হালেলুয়া সন্দ কবৰে সি কবৰে সেন্দিবাৰি সন্দ কবৰে সি কবৰে স্কালব সন্দ কবৰে সি কবৰে এন্দিবাৰি সন্দ কবৰে সি কবৰে সন্দ কবৰে সি কবৰে হালেলুয়া আজি গোটেই ভাৰতবৰ্ষৰ প্ৰভু যিমানবিলাক উচ্চ ন্যায়ালয় আছে প্ৰভু ন্যায়ালয় আছে সকলো ন্যায়াধীশবিলাক আছে জাজমেণ্টবিলাক আছে প্ৰভু নিবেদন কৰিছো তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ কৰা জ্ঞান বুদ্ধি দিয়া তেওঁলোকে যাতে সকলো এডমিনিষ্ট্ৰেশ্যন যিবিলাক ন্যায়াধীশ শাসন এই ন্যায়াধীশ শাসনবিলাকত তেওঁলোকে ভালধৰণে শাসন কৰিব পাৰিব এনে তুমি তেওঁলোকৰ জীৱনত জ্ঞান বুদ্ধি দিয়া প্ৰভু হালেলুয়া হালেলুয়া সন্ন কবৰে সি কবৰে সেন্দিবাৰি সন্ন কবৰে সি কবৰে সন্ন কবৰে সি কবৰে সন্ন কবৰে সি কবৰে হালেলুয়া প্ৰতিখন ৰাজ্যৰ যিমানবিলাক প্ৰভু আজি সৈন্য বাহিনী আছে আৰু লগতে প্ৰভু যিমানবিলাক প্ৰভু পুলিচ অসামৰিক বিষয়াবিলাক অসামৰিক প্ৰভু ডিপাৰ্টমেণ্টবিলাক আছে সকলোবিলাকক তুমি অনুগ্ৰহ কৰা প্ৰভু কোৰ্ট কাছাৰীবিলাক তেওঁলোকৰ প্ৰভু SDO
BDO, SDC আৰু লগতে প্ৰভু DC আৰু লগতে প্ৰভু উচ্চ ন্যায়ালয় আৰু সেক্ৰেটাৰী সকলোবিলাকক তুমি প্ৰভু অনুগ্ৰহ প্ৰাপ্ত কৰা প্ৰভু হালেলুয়া তেওঁলোকৰ যোগেদি তুমি কাৰ্য কৰা অনুগ্ৰহ প্ৰাপ্ত কৰি দিয়া প্ৰভু হালেলুয়া সন্না কবৰে শি কবৰে সন্না কবৰে শি কবৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড এই গোটেই ভাৰতবৰ্ষ প্ৰতিখন ৰাজ্য আমি তোমাৰ হাতত সমৰ্পণ কৰিছো তুমি অনুগ্ৰহ প্ৰাপ্ত কৰা এই সকলো প্ৰাৰ্থনা প্ৰভু মই প্ৰভু যীশু নামত খুজিছো আমেন দ্বিতীয় প্ৰাৰ্থনাটো মই কৰিছো প্ৰভু আজি আমাৰ জীৱনলৈ সকলো প্ৰভু ৰাজ্যৰ যিমানবিলাক মিছনাৰী খ্ৰীষ্টিয়ান মিছনাৰীবিলাক আছে প্ৰভু সকলো খ্ৰীষ্টিয়ান মিছনাৰীবিলাকৰ তুমি অনুগ্ৰহ কৰা হালেলুয়া হালেলুয়া খ্ৰীষ্টিয়ান মিছনাৰীবিলাকৰ জীৱনত তুমি কাৰ্য কৰোৱা বিভিন্ন দেশৰ পৰা আহিও আমাৰ ভাৰতবৰ্ষত তেওঁলোকে প্ৰভু পৰিচৰ্যা কৰি আছে সেই লোকবিলাকক পৰিচৰ্যা কৰিবৰ কাৰণে তুমি ঐশ্বৰিক জ্ঞান বুদ্ধি দিয়া সকলো তাৰণা সংকটৰ পৰা সকলো সমস্যাৰ পৰা তেওঁলোকৰ জীৱনত তুমি বচোৱা সন্না কবৰে শি কবৰে এনিবডি সন্না কবৰে শি কবৰে সন্না কবৰে শি কবৰে খালা সন্না কবৰে শি কবৰে এনিবডি সন্না কবৰে শি কবৰে সন্না কবৰে শি কবৰে হালেলুয়া হালেলুয়া মিছনাৰী পালক প্ৰচাৰক বিলাক সকলো খ্ৰীষ্টিয়ান গীৰ্জাবিলাকৰ প্ৰভু সকলো বিশ্বাসীবিলাকক মই তোমাৰ হাতত সমৰ্পণ কৰিছো তুমি অনুগ্ৰহ কৰা তেওঁলোকৰ পৰিচৰ্যাৰ ক্ষেত্ৰত তুমি বিশেষ ৰূপে তুমি সহায় কৰিবা হালেলুয়া সন্না কবৰে শি কবৰে এনিবডি সন্না কবৰে শি কবৰে সন্না কবৰে শি কবৰে হালেলুয়া 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 জিহুৱা জয়ৰা জিহুৱা নিশি জিহুৱা শালোম জিহুৱা টেষ্টিগনি জিহুৱা এল শাদাই জিহুৱা এল এলিয়ন Hallelujah, praise the Lord, praise the Lord, praise the Lord, praise the Lord. আজি খ্ৰীষ্টিয়ান লোকবিলাকক প্ৰভু মাইনৰিটি লোকবিলাকক আমি তোমাৰ হাতত সমৰ্পণ কৰিছো সকলো মাইনৰিটি লোকবিলাকক তুমি অনুগ্ৰহ কৰা তোমাৰ দয়া আৰু অনুগ্ৰহৰ যোগেদি তুমি ভৰপূৰ কৰি দিয়া প্ৰভু আজি গোটেই ভাৰতবৰ্ষৰ যি সমস্যা আছে ধৰ্মবিলাকক লৈ সমস্যা আছে প্ৰভু খ্ৰীষ্টীয় ধৰ্ম মুছলিম আৰু যিমানবিলাক মাইনৰিটি গ্ৰুপবিলাকক আজি বহুতবিলাকে হিংসুকৰে চাই আছে নিবেদন কৰিছো প্ৰভু এই হিংসুকৰে চোৱাৰবিলাকক যাতে প্ৰভু পৰিৱৰ্তন হৈ যায় এনেধৰণে তুমি পৰিৱৰ্তন কৰি দিয়া প্ৰভু হালেলুয়া ধন্যবাদ 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 থেংক ইউ সন্না কবৰে শি কবৰে এনিবডি সন্না কবৰে শি কবৰে হালেলুয়া প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড আজি ভাৰতবৰ্ষ সকলো দুখীয়া শ্ৰেণীৰ লোকবিলাক আৰু সকলো খেতিৰ ওপৰত নিৰ্ভৰ কৰা লোকবিলাক খেতিয়কবিলাক হালেলুয়া সকলো খেতিয়কবিলাকক প্ৰভু আমি তোমাৰ হাতত সমৰ্পণ কৰিছো তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ কৰা দয়া কৰি দিয়া তেওঁলোকৰ জীৱনলৈ দয়া দৃষ্টি কৰি দিয়া যাতে প্ৰভু তোমাৰ ওপৰত বিশ্বাস স্থাপন কৰি তেওঁলোকে আগবাঢ়ি যাব পাৰিব এনে প্ৰভু বিশ্বাস স্থাপন কৰি আগবাঢ়ি যাবৰ কাৰণে তুমি সহায় কৰোৱা অনুগ্ৰহ প্ৰাপ্ত কৰি দিয়া প্ৰভু Hallelujah. Praise the Lord, praise the Lord, praise the Lord. ধন্যবাদ ধন্যবাদ গৌৰৱ গৌৰৱ মহিমা মহিমা প্ৰভু Hallelujah. Thank you and praise you. Glory and honor, praise and worship God's Father. Hallelujah. তুমি মহান সৰ্বশক্তিমান পৰমেশ্বৰ প্ৰভু খেতিয়কবিলাকক তোমাৰ হাতত সমৰ্পণ কৰিছো চাকৰি কৰা লোকবিলাকক তোমাৰ হাতত সমৰ্পণ কৰিছো ডক্তৰ নাৰ্ছবিলাকক মই তোমাৰ হাতত সমৰ্পণ কৰিছো তেওঁলোকে চিকিৎসাধীনত তেওঁলোকে ব্যস্ত আছে ৰোগী সেৱা কৰাত ব্যস্ত আছে প্ৰভু তেওঁলোকৰ জীৱনত জ্ঞান বুদ্ধি দিয়া ভালধৰণে নেতৃত্ব দিবৰ কাৰণে ভালধৰণে সেৱা আগবঢ়াবৰ কাৰণে তুমি তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ প্ৰাপ্ত কৰা Hallelujah. Sanna kabare shi kabare sendi bare sanna kabare shi kabare sanna kabare shi kabare hallelujah. Praise the Lord, praise the Lord, praise the Lord, praise the Lord, praise the Lord. Prabhu ami তোমাক ধন্যবাদ দিছো hallelujah. যিবিলাকে আজি সংকটত ভুগিছে দুখীয়া দৰিদ্ৰ লোকবিলাক আৰু যিবিলাকে আজি অন্ধবিলাক আছে যি অন্ধৰ লোকবিলাকক তোমাৰ হাতত সমৰ্পণ কৰিছো বৃদ্ধাবিলাকৰ জীৱন তোমাৰ হাতত সমৰ্পণ কৰিছো অনাথ লোকবিলাকক তোমাৰ হাতত সমৰ্পণ কৰিছো তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ কৰা দুবেলা দুমুঠি আহাৰ সাজ পোছাক দিয়া অনাথ আশ্ৰমবিলাক যিবিলাকে নেতৃত্ব দি আছে যিবিলাকে তত্ত্বাৱধান কৰি আছে যিবিলাকে দায়িত্ব লৈ কাম কৰি আছে তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ কৰা
हालेलुया सन्न कबरे सी कबरे सेन्डी बरे सन्न कबरे सी कबरे सन्न कबरे सी कबरे हालेलुया সকলোৰে জীৱনত তুমি দয়া দৃষ্টি কৰা সকলোৰে জীৱনত তুমি প্ৰভু তেওঁলোকক আহাৰ প্ৰস্তুত কৰিবলৈ দিয়া এই ঠাণ্ডা সময়ত বৃদ্ধাবিলাকৰ জীৱনত বহুত কষ্ট হৈ আছে প্ৰভু তেওঁলোকৰ প্ৰভু কাপোৰ কানি কিছুমানৰ নাই কিছুমানৰ প্ৰভু গৰম কাপোৰ নাই এই তেওঁলোকৰ যাতে গৰম কাপোৰ পাই যায় তেওঁলোকে প্ৰভু ভাল ধৰণে প্ৰভু ৰাতি শুব পাৰে ৰাতি কটাব পাৰে তেওঁলোকৰ জীৱনত প্ৰভু সুন্দৰভাৱে সকলো ব্যৱস্থাবিলাক হৈ যায় এনেধৰণে তুমি হালেলুয়া 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 ধন্যবাদ ধন্যবাদ গৌৰৱ মহিমাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ তোমাৰ ঐশ্বৰিক অনুভৱ কাৰণে তোমাক ধন্যবাদ দিছোঁ তুমি আমাৰ সকলো প্ৰাৰ্থনা তুমি শুনাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ সকলো আমাৰ প্ৰভু খ্ৰীষ্টিয়ান মণ্ডলীবিলাকক পালক প্ৰচাৰকবিলাক সকলোবিলাকক তুমি অনুগ্ৰহ প্ৰাপ্ত কৰা তোমাৰ দয়া আৰু অনুগ্ৰহ আশীৰ্বাদ সত্যতা কামনা কৰিছোঁ তুমি প্ৰভু অনুগ্ৰহ দি দিয়া কাৰণে তোমাক সময় প্ৰভু আমাৰ গোটেই দিনটো আমাৰ তোমাৰ হাতত সমৰ্পণ কৰিছোঁ তুমি অনুগ্ৰহ প্ৰাপ্ত কৰোৱা তুমি আমাৰ লগত থাকি তুমি পৰিচালনা কৰোৱা আৰু তোমাৰ অনুগ্ৰহ দয়াৰ যোগেদি প্ৰভু আমাৰ সকলো পবিত্ৰ আত্মাৰে ভৰপূৰ কৰি পবিত্ৰতাত চলিবৰ কাৰণে তুমি সহায় কৰোৱা এই সময়ত গোটেই দিন আমাৰ জীৱন চিন্তা ভাৰ আমাৰ সকলো সমস্ত শক্তি তোমাৰ হাতত সমৰ্পণ কৰি মই একমাত্ৰ নাছৰতীয়া যীশু নামত খুজিছোঁ আমেন वो सारी चीजों का बनाने वाला है अद्भुत राजा है महान परमेश्वर वो यीशु मसीह हाँ। मेरी आंखों ने तेरी भलाई देखी और मेरा मुंह सब कुछ बताए गवाही देगा सारी चीजों का बनाने वाला अद्भुत 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 राजा मेरी आंखों ने है देखी तेरी भलाई अद्भुत 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 राजा मेरा मुंह सब कुछ बताएगा अद्भुत 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 राजा स्वर्ग और पृथ्वी गाएंगे अद्भुत 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 राजा सारी चीजों का बनाने वाला तू सारी चीजों का बनाने वाला है ओ अद्भुत राजा मेरी आंखों ने तेरी भलाई को देखा है ओ अद्भुत राजा अद्भुत 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 राजा और मेरा मुंह सब कुछ बताएगा तेरे भले कामों की गवाही देगा अद्भुत 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 राजा स्वर्ग और पृथ्वी भी गाएंगे स्वर्ग और पृथ्वी गाएंगे अद्भुत 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 राजा सारी चीजों का बनाने वाला अद्भुत 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 राजा मेरी आंखों ने है देखी तेरी भलाई अद्भुत 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 राजा तू है बड़ा सबसे बड़ा सारी पृथ्वी से बड़ा तू है महान सबसे महान स्तुति के योग्य तू सुंदर 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 प्रभु अद्भुत 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 राजा
तू है बड़ा, तू बड़ा है, सबसे बड़ा है, सारी पृथ्वी से बड़ा है। हालेलुया, तू महान है, तू है महान, सबसे महान स्तुति के योग्य तू। ओ सुंदर परमेश्वर, सुंदर 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 प्रभु, ओ अद्भुत 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 राजा। तू है बड़ा, तू है बड़ा, सबसे बड़ा सारी पृथ्वी से बड़ा। तू है महान, सबसे महान स्तुति के योग्य तू। सुंदर 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 प्रभु, अद्भुत 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 राजा। तू है बड़ा, तू बड़ा है, तू सबसे बड़ा है, सारी पृथ्वी से, हर चीज से तू बड़ा है। हालेलुया, तू महान, सबसे महान, तू केवल स्तुति के योग्य है। वो सुंदर है, सुंदर 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 प्रभु, ओ अद्भुत 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 राजा। अद्भुत 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 राजा। अद्भुत 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 राजा। हालेलुया, प्रेज द लॉर्ड। वो अद्भुत राजा है। हालेलुया। আজি পবিত্ৰ দেওবাৰে মই আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি গুৰুত্বপূৰ্ণ বিষয়টো যি পাষ্টৰ ক্ৰিছ দেৱে লিপিবদ্ধ কৰিছে আৰু সেই বিষয়টোক মই আপোনালোকলৈ নিবেদন কৰিছোঁ। আৰু বিষয়টো হ'ল আপোনাৰ ঘোষণাই ইয়াৰ প্ৰকৃত ৰূপ দিয়ে। কিন্তু যেনেকৈ লিখা আছে বোলে মই বিশ্বাস কৰিলৈ হেতুকে কথা ক'লোঁ, তেনেকৈ আমিও বিশ্বাসজনক আত্মা পোৱাৰ বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ। ২ কৰিন্থিয়া ৮:১৩। হালেলুয়া, ঈশ্বৰৰ মহিমা হওক। আপোনাৰ বিশ্বাসৰ দ্বাৰাই ফল পাবলৈ কেৱল ঈশ্বৰৰ বাক্যৰ জানিবৰ আৰু তাৰ আপোনাৰ চেতনা ৰাখিবৰ নালাগে, তাৰ আপুনি কৰিবলৈ উচ্চাৰণ কৰক আৰু দৃঢ়তা বচন দিয়াহে শক্তি আছে। আমি বিশ্বাস কৰোঁ, সেয়েহে আমি কথা কওঁ। আপুনিও সেইটো বচন নিদিলে সেইটো নঘটিব। হালেলুয়া, ঈশ্বৰ মহিমা হওক। ঈশ্বৰৰ বাক্য হ'ল সত্য। ইয়াক ইতিমধ্যে স্বৰ্গত স্থাপন কৰা হ'ল। গীতমালা ১১৯:৮৯ কৈছে, সি জিহুৱা অনন্ত কাললৈকে তোমালোকৰ বাক্য স্বৰ্গত স্থাপিত হ'ল। কিন্তু আপোনাৰ দৃঢ় বচন দিয়াৰ দ্বাৰাই এইটো আপোনাৰ জীৱনৰ সিদ্ধ হয়। এই ধৰণে এইটো কাৰ্য কৰে। ধ্যানৰ জৰিয়তে আপুনি ঈশ্বৰৰ বাক্যবোৰ নিজৰ চেতনাত ৰাখি স্বীকাৰোক্তি অৰ্থাৎ ঘোষণাৰ দ্বাৰাই সেইটো স্থাপন কৰা হয়। মাৰ্ক 11:23 যীশুৱে কৈছে, যিকোনো এই পৰ্বতটোক কয় ইয়াৰ পৰা উঠি সাগৰত পৰগৈ, আৰু মনত সংশয় নকৰি যি কয় সেয়ে ঘটিব বুলি যদি বিশ্বাস কৰে, তেন্তে তেওঁলৈ সেয়ে সিদ্ধ হ'ব। যেতিয়া ঈশ্বৰৰ বাক্য আপোনাৰ হৃদয়ত থাকে আৰু সেইটো মুখেদি উচ্চাৰণ কৰে, তেতিয়া সেইটো এটা সৃষ্টিশীল শক্তিলৈ ৰূপান্তৰিত হয়। হালেলুয়া, ঈশ্বৰৰ মহিমা হওক। মনত পেলোৱা ঈশ্বৰৰ বাক্যই প্ৰকৃত বস্তুৰ সৃষ্টিশীল। সেইবাবে এইটোৱে সৃষ্টি কৰে আৰু সৃষ্টি কৰিব। আপুনি আজি যিহকে বিচাৰে সেইটো বাস্তৱ কৰিবৰ শক্তি আপোনাৰ মুখতে আছে। যীশুৱে কৈছিল, ভাল মানুহে নিজৰ হৃদয়ত ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায়। লুক 6:45। ধ্যান কৰাৰ যোগেদি আপোনাৰ হৃদয় আপুনি ভাল বস্তুৰ সৃষ্টি কৰে। তেন্তে আদি পুস্তকত বিশৃংখলিত পৃথিৱীৰ অৱস্থাৰ বিকশিত কৰাৰ পিছত যি পিতৃ ঈশ্বৰে যিদৰে কৰিছিল, তেনেকৈ আপোনাৰ বাক্যৰ মুকলি কৰি দিয়ে। বাক্যবোৰ বস্তুহে, এইবোৰ সৃষ্টিশীল শক্তি আছে।
আপোনাৰ বিশ্বাসত ভৰা বাক্য ব্যৱহাৰ কৰি নিজৰ জগতক নিৰ্মাণ কৰা আৰু সফলতা বিজয়ী আৰু সদাকাল মহিমাৰ বাবে আপোনাৰ আত্মা কাৰ্যক্ৰমত প্ৰয়োগ কৰক। হালেলুয়া। আপুনি লোকে য'তে আছে ত'তে থাকি আপোনালোকৰ পবিত্ৰ হাত ওপৰলৈ উঠাই মোৰ লগত প্ৰাৰ্থনাৰে এনেধৰণে স্বীকাৰোক্তি কৰক। হে স্বৰ্গীয় পিতৃ, মই তোমাক ধন্যবাদ দিছোঁ। সকলো বিষয়তে মই আশীৰ্বাদৰ প্ৰাপ্ত বস্তু হৈ আৰু প্ৰভুৱে মোক ফলৱান আৰু উৎপাদনশীল কৰিলে। মোৰ বিশ্বাসৰ ঘোষণাৰ দ্বাৰাই মই মোৰ শৰীৰৰ পৰা সকলো ৰোগ, বেমাৰ, দুৰ্বলতা আৰু শক্তিহীনতা দূৰ কৰিছোঁ। লগতে মোৰ জীৱন আৰু পৰিয়ালৰ পৰা প্ৰত্যেক বিপত্তি, বিমূৰ, দৰিদ্ৰতা আৰু নিৰাশাবোৰ নাইকিয়া কৰিছোঁ। সুস্বাস্থ্য, বল আৰু প্ৰাচুৰ্যতা মোৰ জন্মগত অধিকাৰ। খ্ৰীষ্টৰ সত্যনিষ্ঠাৰ প্ৰকাশ কৰি মই ঈশ্বৰৰ প্ৰতাপত চলো। হালেলুয়া। যীশুখ্ৰীষ্ট নামত খুজিছোঁ, আমেন। অতিৰিক্ত অধ্যয়ন ধৃতোপদেশ 18 অধ্যায় 21 পদ, জাকুব 3 অধ্যায় 2 পদ। হালেলুয়া। আজিৰ দিনটো আপোনালোকৰ জীৱনলৈ অনুগ্ৰহ, আশীৰ্বাদ, দয়া, পবিত্ৰ আত্মাৰ সহায় কামনা কৰিছোঁ আৰু সুন্দৰভাৱে আজিৰ দিনটো আপোনালোকৰ জীৱনলৈ উপভোগ কৰিব বুলি মই এই মুহূৰ্তত এই চুটি বাক্য ৰাখিছোঁ। ধন্যবাদ। हालेलुया, प्रेज द लॉर्ड। इस बहन का नाम उषा प्रजापति है। ये उत्तर प्रदेश के जौनपुर जिले की रहने वाली है। इनके पति की गवाही है पिछले 10 सितंबर 2020 की। इनके पति को पथरी हो गया था और डॉक्टर ने इन्हें जवाब दे दिया था कि आप जल्दी से उसका इलाज करवाइए, ऑपरेशन करवाइए, नहीं तो वो फूट जाएगा। बट इनका विश्वास प्रभु में अडिग था और ये हर दिन ऑनलाइन चर्च अटेंड करती थी और अपने पति को भी अटेंड करवाती थी और चर्च में आती थी और इन्होंने अपना विश्वास प्रभु में बनाए रखा और परमेश्वर के वचन पर काम किया और अब इनके पति पूरी रीति से चंगे हैं। इसलिए परमेश्वर का धन्यवाद कर रही हैं और परमेश्वर के जन पास्टर आइजैक अग्रवाल का। थैंक यू पास्टर, लव यू पास्टर। मत सोचिएगा कि आपने कोई गलती कर दी या आपने कुछ इतना बड़ा काम कर दिया कि परमेश्वर का प्रेम आपके लिए खत्म हो गया। और कभी मत होने दीजिएगा कि आप अपने आप को बेकार समझें। जब आप 24 घंटे प्रेम में चल रहे हो तो आप 24 घंटे किस में चल रहे हो? परमेश्वर की भरपूरी में। प्रेज द लॉर्ड। हालेलुया। अगर आपको उद्धार में चलना है तो आपको प्रेम करना पड़ेगा। प्रेज द लॉर्ड। तो प्रेम केवल मुंह का नहीं है, प्रेम में आप एक कदम उठाते हो। जैसे परमेश्वर ने जब हमसे प्रेम किया तो उसने कुछ किया। जो सम्मान परमेश्वर ने यीशु मसीह को दिया, जो मौका परमेश्वर ने यीशु मसीह को दिया, वही मौका उसने मुझे और आपको दिया है। हालेलुया। उसने हमें उसके पास बुला लिया। हालेलुया। उसने हमारा उसके बीच का जो संबंध टूट गया था उसको क्या कर दिया? जोड़ दिया। ग्लोरी। किसकी वजह से? प्रेम की वजह से। हालेलुया। मैं आदेश देता हूं बीमारी को उनके शरीरों से जाने का यीशु मसीह के नाम। मैं उन अशुद्ध आत्माओं को, उन दुर्बलता की आत्माओं को, उन बीमारी फैलाने वाली आत्माओं को आदेश देता हूं उनके शरीरों से जाने का और वापस नहीं आने का यीशु मसीह के नाम। ओ पवित्र तेरी उपस्थिति शांति, आनंद और प्रेम है। हर समस्या का समाधान है। हालेलुया। और हम तेरी आराधना करते हैं। ओ धन्यवाद। पवित्र आत्मा तेरी उपस्थिति में शांति, आनंद, प्रेम है। तेरी उपस्थिति में हर समस्या का समाधान है। स्तुति और सम्मान ये योग्य है। अपने हाथों को उठाकर मैं तेरी आराधना करता। पवित्र आत्मा तेरी उपस्थिति में शांति, आनंद, प्रेम है। और तेरी उपस्थिति में हर समस्या
समस्या का समाधान। जरूरत के समयों में तू सबसे करीब सहायक, तू मेरी सहायता करता और मुझे सामर्थ देता। जरूरत के समयों में तू सबसे करीब सहायक, तू मेरी सहायता करता और मुझे सामर्थ देता। हर मोड़ पर मेरा मार्गदर्शक, हर स्थिति में मेरा लक्ष्य। तेरे जैसा न कोई था, न है और न होगा। पवित्र आत्मा तेरी उपस्थिति में शांति, आनंद और प्रेम है। तेरी उपस्थिति में हर समस्या का समाधान है। स्तुति और सम्मान सारे सम्मान योग्य है। और मैं अपने हाथ को उठा तेरी आराधना करता, क्योंकि तू योग्य है। ओ अपने हाथ को उठा मैं तेरी आराधना करता, मैं तेरी आराधना करता, मैं तेरी आराधना करता। प्रेज द लॉर्ड, Hallelujah. हालेलुया। Praise the Lord. Andrali zali alagada, ronzali alege rideli alaga, rindele rikati alaga, rondele rizili alere, rosali alarazele. Rungragi jadele ridala, rositi alere ligaza. Mashate randele satili ilagade, rindele ki shatila alato, bantali satolo kotore kedila, ritala kitiri kotoro kashaicha. Yadila katoro do bonte le itala ante, lidere che posse te le idala baha, yandalate che tere li zali shatala baha, great grace rigezele shatala baha. মহান অনুগ্ৰহ মই শুনিবলৈ পাইছো, আত্মাত মহান অনুগ্ৰহ, 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 মহান অনুগ্ৰহ। আপোনালোকৰ হাতবিলাক উঠাই কওক, মহান অনুগ্ৰহ, মহান অনুগ্ৰহ, মহান অনুগ্ৰহ, মহান অনুগ্ৰহ। ধন্যবাদ, প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। ধন্যবাদ প্ৰভু, ধন্যবাদ, ধন্যবাদ, ধন্যবাদ আপোনাৰ দয়াৰ কাৰণে, আপোনাৰ কৰুণাৰ বাবে, আপোনাৰ প্ৰেমৰ বাবে, আপোনাৰ আশীৰ্বাদ। Risha tolo dari baba, la setele intro la baha. Oh, thank you, thank you. Praise the Lord. Oh, hallelujah. और বাবে ধন্যবাদ, ধন্যবাদ দিছোঁ প্ৰভু। আপোনাৰ নিচিনা কোনেও নাই। ধন্যবাদ জীৱনবিলাক আপোনাৰ আত্মাৰ দ্বাৰাই সুন্দৰ বনোৱাৰ বাবে। ধন্যবাদ আপোনাৰ লিখা বাক্যবিলাকৰ বাবে। ধন্যবাদ আমাৰ সামৰ্থ্য, আমাৰ বুদ্ধি, আমাৰ সকলোবিলাকৰ বাবে। ধন্যবাদ এই সময়ৰ বাবে যিটো আপুনি আমাক দিছে, আমাৰ বুদ্ধি, আমাৰ সকলোবিলাক হ'বৰ বাবে। ধন্যবাদ সময়ৰ বাবে যিটো আপুনি আমাক দিছে। আমি কওঁ যে আমাক শুনিবৰ কাৰণে কাণ, বুজিবৰ কাৰণে হৃদয় আৰু দেখিবৰ কাৰণে চকু। প্ৰভু
আৰু এই বাক্য আমাৰ আত্মাত পৰি ইয়াৰ ফল উৎপন্ন কৰিব। যিসকলে যিদৰে আহিছিল সেনেকুৱা হৈ নাথাকিব। যীশুখ্ৰীষ্টৰ নামত মহান অনুগ্ৰহত সেইটো এক বেলেগ স্তৰত যদি যাব, বেলেগে পূৰ্বে 10টা আত্মা জয় কৰিছিল, তেন্তে আজিৰ পৰা 1000টা জিকিব যীশুখ্ৰীষ্টৰ নামত। 100 টকাৰে পাৰ্টনাৰশ্বিপ কৰিছিল, তেন্তে 7 টকাৰে তেওঁ আকৌ কৰিব যীশুখ্ৰীষ্টৰ নামত। মহান হয় আৰু মহান লোকবিলাক উৎপন্ন কৰি আছে যীশুখ্ৰীষ্টৰ নামত। সদায় তেওঁ জীৱনবিলাক যীশুৰ বুদ্ধি চলি আছে খ্ৰীষ্টৰ নামত। ধন্যবাদ ঈশ্বৰ, ধন্যবাদ 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 ধন্যবাদ। আৰু এই প্ৰাৰ্থনা যীশুখ্ৰীষ্টৰ নামত বিচাৰিছোঁ, আমেন। প্ৰভুৰ প্ৰশংসা হওক। আহিব পাৰে, প্ৰশংসা হওক। সকলোকে আদৰণি জনাইছোঁ বাবে সকলো হাত চাপৰি মাৰিব পাৰে, চবৰীয়া খাই ফাইৰে আনন্দ জনাব পাৰে। আপোনালোকক মণ্ডলীত আদৰণি স্বাগতম জনাইছোঁ। প্ৰশংসা হওক। হালেলুয়া। কওক যীশুখ্ৰীষ্ট প্ৰভু হয়। কওক যীশুখ্ৰীষ্ট প্ৰভু হয়। খ্ৰীষ্ট প্ৰভু, উত্তৰ প্ৰভু যীশুখ্ৰীষ্ট, মুম্বাইৰ প্ৰভু যীশুখ্ৰীষ্ট, মহাৰাষ্ট্ৰৰ প্ৰভু যীশুখ্ৰীষ্ট, নৰেন্দ্ৰ মোদীৰ প্ৰভু যীশুখ্ৰীষ্ট, উদ্ধৱ ঠাকৰেৰ প্ৰভু যীশুখ্ৰীষ্ট। এইটো গুৰুত্বপূৰ্ণ হয়, আপুনি জানে। কোৱাৰ পৰা আমাক কোনেও ৰখাই ৰাখিব নোৱাৰে। প্ৰভুৰ প্ৰশংসা হওক। আমি যিটো কৈ দিম সেইটো ৰখাই ৰাখিব কোনো নোৱাৰিব। প্ৰভুৰ প্ৰশংসা হওক। এয়া সেইটো সামৰ্থ্য যিটো ঈশ্বৰে আমাক দিছে যে নামত আমি যিয়ে কওঁ সেইটো হৈ যায়। প্ৰশংসা হওক। ভাৰতত নেকি এইটো কেতিয়াও সফল নহ'ব। যীশুখ্ৰীষ্টৰ নামত, যীশুখ্ৰীষ্টৰ নামত এইটো অসফল হ'ব, অসফল হ'ব যীশুখ্ৰীষ্টৰ নামত। জানে যে আজি মই এটা বাতৰি পঢ়ি আছিলোঁ, যোৱাকালি আৰম্ভ কৰিছিল, 2 দিনৰ পৰা ৰখাই দিয়া হৈছে। নকৰিব, এইদৰে ৰখাই ৰাখিব আৰু এইদৰে শেষ হৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। এইটো ক'বলৈ নিদিব যে ইয়াত যি আমি কৈ আছোঁ সেইটো বিবেচনাহীন। এনেকৈ ক'বলৈ নিদিব যে এইবিলাকে যি কৈছে সেইটো একো নাই। এইবিলাকে নাজানে যে কৈ কি কৰিব পাৰোঁ। আমি জানো আমি কি কৰিব পাৰোঁ কৈ মেলি। ঈশ্বৰৰ শক্তিত বিশ্বাস কৰক, ঈশ্বৰৰ সামৰ্থ্যত বিশ্বাস কৰক, তাক আপুনি ব্যৱহাৰ কৰক। সামৰ্থ্য আপোনাৰ ওচৰত আছে তেনে আপুনি সামৰ্থ্যক ব্যৱহাৰ কৰক। এনেকুৱা নহয় যে সামৰ্থ্য আপোনাৰ ওচৰত কেতিয়াও নাছিল। প্ৰভুৰ প্ৰশংসা হওক। সামৰ্থ্য যিটো আছে তেতিয়া আপুনি গম পাব যেতিয়া সামৰ্থ্যক ব্যৱহাৰ কৰিব। প্ৰভুৰ প্ৰশংসা হওক। প্ৰস্তুত আছেনে? প্ৰস্তুত আছে বাৰ্তাৰ কাৰণে? আছে তেন্তে ভাল কথা। মই আপোনাক প্ৰেৰণ কৰোঁ। আমাৰ বাৰ্তাৰ যিটো নেকি পৰ্যালোচনা চলি আছে, আমাৰ কোনটো বছৰ হয়, ক'ব পাৰে কোনটো বছৰ হয়, এইটো বহুত আৱশ্যক হয়। আপুনি জানেনে? মই ঈশ্বৰৰ ধন্যবাদ দিছোঁ যে ঈশ্বৰে সেইটো জানে যে আমাৰ ধ্যান কোনটো সময়ত কি বস্তুত লগাব লাগে। সফল লোকবিলাক বহুত কম আছে, সফল ব্যক্তিবিলাক বেছি আছে। এইটো এটা কাৰণ হয় যে বহুত কম লোক আছে সফল হ'বৰ কাৰণে প্ৰস্তুত হয়। কম লোকে জানে যে প্ৰস্তুত হ'বৰ কাৰণে আৱশ্যক আছে। মানে কয় জীৱনৰ যে এইটো যি হ'বলৈ আছে হ'ব, ভাগ্যত লিখা আছে সেইটো হ'ব। কি কৰিব পাৰে? কালৰ পৰা তেওঁ নিজকে অসহায় অনুভৱ কৰে। আগত নিজকে নিজে অসহায় বুজে। কয় ভাগ্যৰ আগত মনুষ্য অসহায়, কিন্তু এইটো সত্য নহয়। আমাক এইটো কাৰণে বৰ্ণনা নাই যে আমি সহায় হৈ যাওঁ। ঈশ্বৰ তাত এইটো কাৰণে নাই যে যেনেকৈ আমি দুৰ্বল হৈ যাওঁ। প্ৰশংসা হওক। হালেলুয়া। আগত আঁঠু কাঢ়ো। আমি প্ৰভুৰ আগত ইচ্ছাত আমি আঁঠু কাঢ়িব লাগিবনে? প্ৰভুৰ প্ৰশংসা হওক। যেনে কিবা এটা হানি হ'বলৈ আছে, সেই সকলোবিলাক কাৰ মানসিকতা হয়? কৰ্মৰ মানসিকতা। সকলোবিলাক কাৰ মানসিকতা হয়? মানসিকতা। তেনেকৈ ভাল ঈশ্বৰকো এটি নেতিবাচক হিচাপে প্ৰস্তুত কৰি দিয়ে। ভাল ঈশ্বৰ হয়। ঈশ্বৰৰ ইচ্ছাৰ আগত নিজকে আঁঠু কাঢ়িব লাগিব। নহয়, এইটো বলপূৰ্বক হয়। নহয়, কিয় ঈশ্বৰৰ ইচ্ছাৰ আগত আঁঠু কাঢ়ো? আমি আঁঠু নাকাঢ়ো। ঈশ্বৰৰ নিজৰ ইচ্ছাৰে আনন্দ ৰূপেৰে গ্ৰহণ কৰোঁ। সৰু কথা হয়, জনাটো অত্যাধিক আৱশ্যক। আপোনাৰ আৰু ঈশ্বৰৰ সম্বন্ধৰ মাজত মজবুত কৰে। খ্ৰীষ্টান যিটো নেকি সম্বন্ধত আধাৰিত আছে,
ঈশ্বৰ আপোনাৰ লগত একো সম্বন্ধ নাই, তেন্তে ঈশ্বৰৰ পৰা একো পাব নোৱাৰিব পাৰে। নহ'লেহেঁতেন যদি আমি তেওঁৰ পৰা অধিকাৰ নিবিচাৰিও পাৰিলোহেঁতেন। ঈশ্বৰে কৈছে সেইদিনাখন তুমি পিতৃৰ পৰা বিচাৰিবা, সেইদিনাখন পিতৃৰ পৰা বিচাৰিব। বছৰ ধৰি যিবিলাক প্ৰচাৰ হৈ আছিল কিহৰ ওপৰত আছিল? ঈশ্বৰৰ ওপৰত নহয়, শিশু গৈছিল পৰা তোমালোকে যি বিচাৰিবা। এইবিলাকে একটা শব্দ পাহৰি গ'ল, আনটো হয় পৰা বিচৰা। মানে যদি পিতৃ নাথাকে তেন্তে কাক বিচাৰিম? বিচাৰিব এইটো কাৰণে পাৰোঁ কিয়নো ঈশ্বৰ পিতৃ হয়। তাৰ বাবে ঈশ্বৰ পিতৃ নহয় তেন্তে বিচাৰিব নোৱাৰিব। বিচৰাৰ আগত কি কৰিব লাগিব? সম্বন্ধ হ'ব লাগিব। এইটো বহুতো লোকবিলাকে বুজি নাপায়, কাৰণ তেওঁলোকে বিচাৰিয়ে থাকে। কওঁ যি পৰা বিচাৰা তাহাঁতৰ কোন হয়? মূৰ্তিটো নহয়, এইটোতো নহয়। কোন হয় যিটোক আমি বিচাৰি আছো? আপোনাৰ বিবেকত যিটো নেকি আপুনি বিচাৰি আছে সেইটো কোন হয়? কেতিয়াবা আপুনি নিজকে নিজে প্ৰশ্ন সুধিছেনে? বিচৰাটো যিটো নেকি যীশু খ্ৰীষ্টৰ নামত বিচাৰক। এইটো পাহৰি গ'ল যীশু খ্ৰীষ্ট কোন হয়। পিতৃৰ পৰা কেনেকৈ বিচাৰিব লাগে? পৰা বিচাৰক এনেকে পণ্ডিতৰ পৰা নহয়, পৰা পিতৃৰ পৰা। ইয়াৰ পৰা খ্ৰীষ্টান আৰম্ভ হয়। এইটোৱে বস্তু আছিল যীশু খ্ৰীষ্ট বাৰে বাৰে দেখুৱাবলৈ আহিছিল, যিটো নেকি নিয়মৰ বিলাকে জনা নাছিল। লোকবিলাকে ঈশ্বৰক পিতৃ হিচাপে জনা নাছিল। যেতিয়া যীশু খ্ৰীষ্ট আহিল, তেওঁ ঈশ্বৰক কি হিচাপে দেখুৱাইছিল? তেওঁকে পিতৃ হিচাপে দেখুৱাইছিল। পৰাই খ্ৰীষ্টান আৰম্ভ হ'ল। যদি আপুনি ঈশ্বৰক পিতৃ হিচাপে নাজানে তেন্তে যি সকলো আছে সেইবিলাক ইমান প্ৰভাৱশালী নহ'ব, কিয়নো ক'ত হৈছে? সম্বন্ধত। প্ৰশংসা হওক। হালেলুয়া। আপুনি শুনিছে? আৰম্ভ ক'ৰ পৰা হৈছে? সম্বন্ধৰ পৰা। ইঞ্জিনিয়াৰত এডমিশ্যন লাগে, আপুনি ঋতিকৰ মা নহয় জানো? আপুনি এতিয়া ঋতিকক যিটো ফিজ দিবলৈ আছে 5 লাখ টকা, এতিয়া ইঞ্জিনিয়াৰত এডমিশ্যন লাগে। তেওঁৰ ওচৰত আহি গৈছে, 5 লাখ টকা লাগে। ক'লা মই তোমাৰ মা নেকি? যোৱা আৰু নিজৰ মাক বিচৰা। মোক কিয় দিগদাৰ দি আছা? মানে ইয়াত কিহৰ ওপৰত বিচৰা আধাৰিত হৈ আছে? কাক বিচাৰিব লাগে? সম্বন্ধত। তেনেদৰে যেতিয়া আপুনি ঈশ্বৰৰ সৈতে আগবাঢ়ি গৈ থাকে তেতিয়া জানিব। কিদৰে জানিব? আপোনাৰ পিতৃ হিচাপে এক ভাৱনাত্মক সম্বন্ধক কি কৰিব লাগে? প্ৰকৃত কৰিব লাগে। লোকবিলাকে আৰাধনা কৰে, এইবিলাকৰ চকুবিলাক সুখী হয়। আপোনালোকে বাইকত আৰাধনা কৰি আছে, ঈশ্বৰক কেতিয়াও সুখী আৰাধনা কৰিব নোৱাৰো, সম্ভৱ নহয়। বিষয়ে প্ৰথম কথা ভবাটো হৈছে চকুত চকুলো পিতৃ, মোৰ কি গভীৰ ভাৱনাত্মক সম্বন্ধ, যাক ভাবি প্ৰশংসা হওক। এইবিলাক ভিতৰৰ পৰা কি হৈ যায়? থিয় হৈ যায়। প্ৰশংসা হওক। লোকবিলাকে নাজানে যে ঈশ্বৰৰ সৈতে এনেদৰে সম্বন্ধ ৰাখিব লাগে। এইটোৱে কাৰণ হয় যে মোক বিচাৰিবৰ কাৰণে আৱশ্যক নহয়, আৱশ্যক হয় তাক মই উঠাই লওঁ। প্ৰশংসা হওক। হালেলুয়া। বহুতোবাৰ লোকবিলাক অকল বিচাৰিয়ে থাকে। ঈশ্বৰেও কয় যে কি ওচৰ চুবুৰীয়াৰ সৈতে দৰে ব্যৱহাৰ কৰি আছে। গুৰুত্বপূৰ্ণ যে আপুনি ঈশ্বৰক জানিব। কওক ঈশ্বৰক জানক। তেওঁ কিদৰে জানক? নিজৰ পিতৃৰ দৰে জানক। এইদৰে আপুনি নিজৰ জীৱনত কৰি লয় ঈশ্বৰক কিদৰে? পিতৃৰ দৰে। কিহৰ দৰে জানিব লাগিব? বছৰ আৰম্ভ হয়। প্ৰশংসা হওক। বেলেগ কৈছে পঠাইছে, পুত্ৰক পঠাইছে। পুত্ৰ আছে, তেওঁৰ জীৱন আছে, পাহৰি নাযাব। আপুনি ঈশ্বৰক পিতৃ হিচাপে নাজানে, যীশু খ্ৰীষ্টকো পুত্ৰ হিচাপে জানি নাপাব। আপুনি যীশু খ্ৰীষ্টক পুত্ৰ হিচাপে নাজানে তেন্তে অনন্ত জীৱনো নাপাব। ইয়াত আপুনি ধৰ্মৰ সৈতে বহি নাযাব, স্বৰ্গ পাব যেতিয়া নেকি যিটো নেকি আপুনি পিতৃৰ সৈতে সম্বন্ধ যিটো আছে ৰাখিব। যে পিতৃত বিশ্বাস কৰক। ক'ত বিশ্বাস কৰে? পুত্ৰত বিশ্বাস কৰে। আপুনি পিতৃক নাজানে তেন্তে পুত্ৰকো নাজানে। পুত্ৰক নাজানে তেন্তে অনন্ত জীৱন নাই, কিয়নো বাইবেলে কৈছে ঈশ্বৰৰ পুত্ৰ আছে, তাৰ ওচৰত কি আছে? অনন্ত জীৱন। এইটো গুৰুত্বপূৰ্ণ। খ্ৰীষ্টৰ যাত্ৰাত এইটো গুৰুত্বপূৰ্ণ। আপুনি প্ৰাৰ্থনা কৰে, প্ৰাৰ্থনা নকৰক এনেকুৱা যে অপ্ৰভু এইটো কি সংলগ্ন নকৰি লওক। আপুনি প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰাৰ্থনা শুনিছে, তেনে প্ৰভুৰ লগত তেওঁ পিতৃকো কৈছিল
অধিক কি আছিল? পিতৃ আছিল। কৈছিল মই তোমাৰ পিতৃ। ঈশ্বৰৰ কবৰত কি কৈছিল? মোৰ পিতা। মই জানো যে আপুনি সদায় মোৰ শুনে। ঈশ্বৰক অধিক সময় ঈশ্বৰ বা প্ৰভু সম্বন্ধ কোৱাতকৈ অধিক তেওঁ কি কৈছিল? পিতৃ কৈছিল। ভাল পিতৃ। প্ৰশংসা হওক। হালেলুয়া। বাক্য মেলি ল'ব পাৰে। দানিয়েল 11 অধ্যায় 32 পদ। যিবিলাক দুষ্ট হৈ বিধি ভাঙিব সেইটো সতৰ্ক। ইফালৰ পৰা সিফালে কৈ যিটো নেকি হীন কৰিব, কিন্তু যিবিলাকে ঈশ্বৰৰ জ্ঞান ৰাখিব ডাঙৰ কাৰ্যবিলাক কৰিব। প্ৰশংসা হওক। হালেলুয়া। হিন্দীত এইটো ইমান ভাল নহয়, পাৰে এইটো অনুবাদকে বুজিয়ে পোৱা নাছিল সম্ভৱ, কিন্তু যিবিলাক আগত পঢ়িবলৈ আছে সকলোবিলাকৰ কাৰণে হ'বলৈ নাই। স্থিতি আছে লোকবিলাকৰ ভৱিষ্যত এইটো হ'ব, এইটো ভৱিষ্যত নহ'ব। কাৰ হ'ব এইটো তাৰ বিষয়ে আমি পঢ়িছোঁ, লিখা আছে। কিন্তু যিবিলাক ঈশ্বৰক জানে, তাত কি শব্দ লিখা আছে নহয়, তাত কি লিখা আছে নহয়, কি শব্দ জানিবৰ কাৰণে হয়, মই কৰোঁ অন্তৰংগভাৱে জনা, গভীৰভাৱে জনা। কিদৰে জনা? গভীৰভাৱে। মই ক'লো পিতৃ হিচাপে জনা। যিবিলাকে পিতৃক জানে কি হয়? মজবুত হৈ যায়। প্ৰশংসা হওক। কি হ'ব? মজবুত হ'ব। কি লিখা আছে? কি হ'ব? মজবুত। কি হ'ব? মজবুত। এতিয়া যি আপুনি ঈশ্বৰক জানিবলৈ আৰম্ভ কৰি দিছে, তেন্তে আপুনি কি আৰম্ভ হৈ যাব? মজবুত হ'বৰ কাৰণে। প্ৰভু প্ৰশংসা হওক। পিছত নক'ব যে মোক সহায় কৰিবৰ কাৰণে কোনো নাই, মই সহায়হীন হওঁ, কোনো কামৰ নহয়। সকলোবিলাক আপোনাৰ জীৱন পৰা কি হৈ যাব? নাইকিয়া হৈ যাব। পৃথিৱীয়ে এইটো নিৰন্তৰে বিচাৰে যে আপুনি ভাবিয়ে থাকিব যে গোটেই জীৱন যে আপুনি আগবাঢ়িবৰ কাৰণে সক্ষম নহয়। এইটোহে মানসিকতা হয় যিটো নেকি আপোনাৰ বিবেকত দিব বিচাৰে যে তেওঁবিলাকে আগবাঢ়িবৰ কাৰণে সেইটো আৱশ্যক আছে। তেওঁবিলাকে কেতিয়াও এইটো নাভাবে যে তেওঁবিলাকে আগবাঢ়িবৰ কাৰণে সক্ষম হয়। প্ৰত্যেকে ব্যৱসায়ত আগবাঢ়িবৰ কাৰণে চেষ্টা কৰে। তেওঁ ভাবে যে পিতৃয়ে তেওঁক পইচা নিদিব, তেওঁলোকে মোৰ ব্যৱসায় আৰম্ভ নহ'ব। নালাগিলে যে আন কোনোবাৰ পৰা আৱশ্যক আছে। মই সেইবিলাকৰ মাজৰ নহয় যে নেকি আনৰ কাৰণে অপেক্ষা কৰি থাকোঁ। নিজৰ জীৱন নিজে আগবঢ়াব পৰা হ'লোঁ। কেতিয়া নাভাবোঁ যে মোক আনৰ আৱশ্যক আছে, লোকে মোক চাব পাৰে বা চকুৰে চাই আছে বা চুবুৰীয়াৰ চকুৰে লোকবিলাকে শুনে। কাৰ কাণেৰে শুনি আছে? ইয়াত আহিছে, কিমান লোক আহিছে, কাৰ ভৰিৰে খোজকাঢ়ি আহিছে। আপোনাক কোনে কৈ দিলে যে আপুনি জীৱনৰ কাৰণে দুচৰাৰ আৱশ্যক আছে? কিয় আপুনি প্ৰতাৰণা হৈছে? মইতো হোৱা নাই। সৰু সুৰাৰ পৰা প্ৰতাৰণা হোৱা নাই, কেতিয়া প্ৰতাৰিত হোৱা নাই। মই সৰুৰে পৰা চতুৰ আছিলোঁ। প্ৰশংসা হওক। এতিয়া মই নিজে জীৱনক বঢ়াবৰ কাৰণে পাৰোঁ। প্ৰশংসা হওক। এতিয়া অধিক বৃদ্ধি হ'ব পাৰোঁ, কিয়নো মই কাৰোবাৰ এজনক জানো। নিজৰ ঈশ্বৰক আপুনি নাভাবিব যে আপোনাৰ জীৱনটোক ওপৰত নিৰ্ভৰশীল। যেতিয়া আপুনি মহিলা হয়, প্ৰভুৰ প্ৰশংসা হওক। আৰু এইটোৱে কাৰণ হয় যে আমাৰ দেশটো কিয় দুৰ্বল হয়। ইমান কথা যিটো সত্য হয় তাক বাদ দিব লাগিব। কি কৰিব লাগিব? বাদ দিব লাগিব। কি হ'ব লাগিব? সলনি হ'ব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। লোকবিলাকে ঈশ্বৰক জানে, আপোনালোকে পৰিস্থিতি বুজি পাই গৈছে। পৰিস্থিতি কি হয়? লোকবিলাকে নিজৰ ঈশ্বৰক জানে, এইবিলাক ক'ব পাৰে যে সকলে নিজৰ ঈশ্বৰক জানে। কিয়নো এইটো কোৱা নহয় যে ঈশ্বৰক জানক, কিয়নো এই সমাজে আমাক এই জ্ঞান নিদিয়ে। পৰা কোৱা হয় যে কিতাপবিলাকক জানক, পঢ়িম লিখিম আৰু আমি নবাব হ'ম, কৰিলে আমি বেয়া হ'ম। মানে ভাল পঢ়া লিখা জোৰ দিয়া। মই কওঁ ঈশ্বৰক জনাত জোৰ কিয় নহয়? অৱশেষত পঢ়া লিখাবিলাকে যিটো নেকি বন্ধুক বনালে দ্বাৰাই মাৰে, পঢ়া লিখাবিলাকে বেছি অধিক ভুল কৰে। প্ৰশংসা হওক। কোৱা নাই যে পঢ়া লিখা নকৰক, ঠিক আছে। শিক্ষাৰ অৱহেলা ঈশ্বৰে আপোনাক কি কৰি দিব? এক সন্ত্ৰাসবাদী বনাই দিব। প্ৰভুৰ প্ৰশংসা হওক। কিমানে মোৰ কথা বুজি পাইছে? নেকি পৃথিৱীত আছে পৰিস্থিতি যিটো নেকি আনপঢ়বিলাকে বনোৱা নাই, লিখিতবিলাকে বনাইছে। তেওঁবিলাকেতো পঢ়া লিখা হৈ গ'ল, কিন্তু ঈশ্বৰক জনা নাছিল। কি হৈ গ'ল? পঢ়া লিখাৰ পাছত অধিক ভয়ানক হৈ গ'ল। এতিয়া কৈছে বিশ্ব মূৰ্খ হয়। কোনো বিশ্ব মূৰ্খ নহয়। এতিয়া যিটো নেকি পৰীক্ষা কৰি আছে, যিটো নেকি বিশ্ব ফ্লু আহিলে নেকি, কোনো মৰা নাই, পৰীক্ষা চলি আছে। মানুহৰ বিবেকৰ পৰা গুচাবৰ কাৰণে কি কৰি আছে? 4G পৰীক্ষা কৰা হৈছে। 4G প্ৰথমে কোন মৰিব? যিবিলাক সকলোবিলাক কোনে ষড়যন্ত্ৰ কৰি আছে? পঢ়া লিখাবিলাকে। এই পঢ়া লিখাবিলাকৰ ওচৰত ঈশ্বৰৰ জ্ঞান নাই। কি হৈ গ'ল? হাতৰ কাঠ খোতলা হৈ গ'ল।
এতিয়া আপুনি আপোনাৰ ল'ৰা ছোৱালীক পঢ়ালে লিখালে আৰু কিন্তু ঈশ্বৰৰ জ্ঞান নিদিলে, তেতিয়া আপুনি এজন পঢ়া লিখা মানুহক এক সন্ত্ৰাসবাদক সমাজক দি দিলে। সৰল। এতিয়া আপুনি কয় যেতিয়া নেকি মোৰ ল'ৰা ছোৱালী স্কুল যায় কিন্তু মোক গীৰ্জা নাযায়, মোৰ সন্তান তেন্তে সমাজক সন্ত্ৰাসবাদী দি আছে, বিপদজনক সন্ত্ৰাসবাদ। কাল নিয়ন্ত্ৰণ থাকিব, শয়তানৰ নিয়ন্ত্ৰণ থাকিব। আপুনি ল'ৰা ছোৱালীক গীৰ্জাঘৰলৈ আনিব নোৱাৰে, তাৰ বিষয়ে ক'ব পৰা নাই, আপুনি সমাজৰ বহুত ডাঙৰ লোকচান কৰি আছে। প্ৰশংসা হওক, হালেলুয়া। কয় যি লোকবিলাক ঈশ্বৰক জানে সেইবিলাক কি কৰিব, এইবিলাক সামৰি ল'ব। কওক সামৰি লওক। বহুত বেলেগ অৰ্থ আছে। এইটো নেকি যি মিলিটাৰীৰ শব্দ হয়, কাৰ শব্দ হয়? মিলিটাৰীৰ শব্দ হয়। আগৰ দিনত ব্যৱহাৰ কৰা হৈছিল। এতিয়া দেশত যুদ্ধ হৈছিল, জয় হয়, তাৰ পাছত কি কৰিছিল, আনটো যোনটো হাৰিছিল সকলো দেশৰ বস্তুবিলাক উঠাই লৈ আনিছিল। পাইছে নহয়? এইটো শোষণ নহয়, হৈছে শোষণ নহয়। আপুনি এইবিলাক চাবলৈ গৈ থাকে ইংৰাজীত আপোনালোকে পাব শোষণ হয়, কিন্তু ইয়াত যিটো বাক্য ব্যৱহাৰ কৰা হৈছে, যিটো শব্দ ব্যৱহাৰ কৰা গৈছে সন্দৰ্ভত মিলিটাৰীৰ সন্দৰ্ভত। দুটা দেশত যুদ্ধ হৈছে, আপোনালোকে বাইবেল পঢ়িছে নহয়? যীশুৱে যুদ্ধ কৰিলে জিকাৰ পাছত, তাৰ পৰা সকলো মেৰাচাগ আপুনি সকলো পঢ়ি আছেনে? এই পুস্তকত পঢ়ক, পঢ়িলে পাব। তাত ভনীয়েকক তন্ময়ক বেয়া কৰিলে, সকলোবিলাক নিজে সকলো সোমাই গৈ এইবিলাক জ্বলাই মেৰচাগবিলাক লৈ আহিলে। ইয়াৰ অৰ্থ কি আছে? শত্ৰুক পৰাজয় কৰিছিল, এইবিলাকৰ সকলোবিলাক লৈ আহে। কি কৈছে? এইবিলাক যিবিলাক ঈশ্বৰক জানে এইবিলাকে মজবুত হ'ব, এইবিলাকক লুটি লৈ আহিব। প্ৰশংসা হওক। কি কৰিব? লুটি লৈ আহিব। মানে হৰুৱাটো হৰুৱাবই, কি কৰিব? লুটি লৈ আহিব। প্ৰশংসা হওক। তে আমি ইয়াত শয়তানৰ পৰা হাৰিবৰ কাৰণে নহয়, শয়তানক পৰাজয় কৰি সকলোবিলাক লুটি আনিব লাগিব। প্ৰশংসা হওক, হালেলুয়া। শুনি পালে নহয়? আপোনাৰ শয়তানক চাব, যেতিয়া শয়তানক দেখি আছে তেন্তে তাক আপুনি লুটিব লাগিব। প্ৰশংসা হওক। কিয়? তেওঁ কি কৰে? ঈশ্বৰক নাজানে। আপুনি তেওঁৰ পৰা পলাই নাযাওক, আপুনি তেওঁক পাছে পাছে খেদি যাওক। প্ৰশংসা হওক। কাক জানে? ঈশ্বৰক জানে। প্ৰশংসা হওক। না আমাৰ একো হানি কৰিব নোৱাৰে। নিশ্চয় কাৰ সৈতে এইটো হ'ব? যিটো সেনেকে ঈশ্বৰক জানে। যদি এইটো আপুনি ঈশ্বৰক নাজানে তেনে আপুনি কৰিব নোৱাৰিব। যদি জানে তেন্তে এইটো হ'ব। কি কৰিব? শয়তানৰ পৰা লুট কৰিব। প্ৰশংসা হওক, হালেলুয়া। বাৰদাত ঘূৰি আহিছোঁ আমি আকৌ। আমাৰ এইটো বছৰ কি হয়? প্ৰস্তুতিৰ বছৰ। প্ৰস্তুতিৰ বছৰ। আমি দুটা বস্তু শিকিলোঁ। সকলো প্ৰথমে কি হয়? প্ৰস্তুত কৰা, সেৱা কৰিবৰ বাবে। এবাৰ শিকিলোঁ গৃহৰ বাবে প্ৰস্তুত হোৱা। আমি শিকিছোঁ শুভবাৰ্তাৰ সৈতে তৈয়াৰী হোৱা। প্ৰস্তুতি বহুত আৱশ্যক। গৰু কৈছিলোঁ যিটো আপুনি বিচাৰে সেইটো আপুনি নাপায়, আপুনি সেইটো পায় যিটোৰ কাৰণে আপুনি প্ৰস্তুত আছে। এতিয়া কওক, যিটো আপুনি বিচাৰে সেইটো আপুনি নাপায়, আপুনি সেইটো পাব যিৰ বাবে আপুনি তৈয়াৰ হৈ আছে। প্ৰভু প্ৰশংসা হওক। আমি কি কৰি আছোঁ? তৈয়াৰ হৈ আছোঁ। 6 পদ। তৃতীয় যুদ্ধ কি হয়? শুভবাৰ্তাৰ হৈ প্ৰস্তুতি। কওক, শুভবাৰ্তাৰ সৈতে প্ৰস্তুতি হওক, শুভবাৰ্তাৰ সৈতে প্ৰস্তুতি হওক। হৰিত শুভবাৰ্তাৰ প্ৰস্তুতিৰ জোতা পৰিধান কৰি। প্ৰশংসা হওক। কাৰ জোতা পৰিধান কৰি? শুভবাৰ্তাৰ জোতা প্ৰস্তুতিৰ পৰিধান কৰি। লিখা আছে মিলৰ শুভবাৰ্তা পৰিধান কৰি গ'ল। যোৱাবাৰ আমি যিটো ৰাবেষ্টত আমি পঢ়িছিলোঁ, কিহত আছিলোঁ? আছে যিচয়া 8 পদ। প্ৰস্তুতি হৈ আছে শুভবাৰ্তাৰ সৈতে। কি হৈছে? শুভবাৰ্তা লৈ আহে, শান্তিৰ বাৰ্তা শুনাই। চাব পাইছে যে সেইটো লৈছিলোঁ যে ভৰিৰ শব্দ মানে কি আছিল? কথা কৈছে প্ৰস্তুতিৰ। ভৰিৰে আপুনি যায়। প্ৰভু প্ৰশংসা হওক। তেওঁ কৈছে পৰ্বতবিলাক তেওঁৰ ভৰি কি হয়? শুভ বাৰ্তা লৈ আহে, শুভ শান্তিৰ বাৰ্তা শুনাই, শুভ বাৰ্তা আৰু উদ্ধাৰৰ বাৰ্তা লৈ আহে। চিয়নৰ পৰা কয় আমাৰ প্ৰভু ৰাজত্ব কৰে। প্ৰভু প্ৰশংসা হওক। যীশুখ্ৰীষ্ট ৰাজ্য কৰিছে ভাৰতত, যীশুখ্ৰীষ্ট ৰাজ্য কৰিছে। আপুনি এই বাক্য দিনত সবাৰ কয়, মানে বৰ ডাঙৰ কাৰ্য কৰিছে। এইটো শাৰী হয় যিটো নেকি শয়তানে শুনিব নিবিচাৰে। আপুনি নৰন্তৰে এই কথাটো কয়, যীশুখ্ৰীষ্ট ৰাজ্য কৰিছে। এইটো কথা হয় নেকি শয়তানে শুনিব নিবিচাৰে? এইটো নাজানে। এইদৰে কৈ যিটো শাৰী, যিটো শয়তানৰ জীৱনক আপুনি শেষ কৰি দিব। কিয়নো শয়তানে এইটো শাৰী পচন্দ নকৰে। ইমান সহজ শয়তানক খেদিবৰ কাৰণে, ইমান সহজ যীশু প্ৰভু হয়। ভাৰতৰ প্ৰভু যীশুখ্ৰীষ্ট, বস্তুৰ প্ৰভু যীশুখ্ৰীষ্ট। ইয়াত বিমানৰ পৰা সকলো শয়তান পলাই যাওক। শাৰীৰ পৰা কি হৈ যায়? তাক তেওঁ জ্বলিব নোৱাৰে।
এইটো হৈ যায় যে তাৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰা নাই, আপুনি শুনাও নাই। ইয়াৰ কাৰণে যিটো নেকি আপুনি তাৰ কাৰণে প্ৰাৰ্থনাও কৰা নাই, সেইটো আপোনাক শুনাও নাই। যি নেকি বেমেজালি হয়, সেইবিলাকে মোৰ কথা নুশুনে, ক'লো সেইবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। প্ৰথম কথা হয় প্ৰাৰ্থনা, মোৰ কথা শুনে, কিয়নো আপুনি প্ৰাৰ্থনা কৰে আপোনাৰ কাৰণে। মই আহি কি কৰিছোঁ, একো নাই কৰা। আপুনি আগবাঢ়ি আহিছে আৰু কি কৰি আছে, ভাল মানুহ শুনক, কওক, মোৰ লগত যুঁজ কৰিবলৈ অহা নাই। আপোনাৰ কাৰণে কি কৰি আছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আপুনি আপোনাৰ মাকৰ নুশুনিব কৰি আছে, কিন্তু মই প্ৰাৰ্থনা কৰি আছোঁ। ডাঙৰ শক্তি ক'ত আছে, প্ৰাৰ্থনা। সেইটো কৰা নাই যিটো নেকি মই কৰি আছোঁ। কাৰণে কি কৰি আছোঁ, প্ৰাৰ্থনা। হ'ব পাৰে আপুনি কৰা নাই, কোৱা। সেইবিলাকে আপোনাৰ কাৰণে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু সেইবিলাক আপোনাৰ শুনিব লাগিব। কি প্ৰস্তুতি কৰিছে তাৰ সৈতে প্ৰস্তুতি কৰিছে, আৰু শুভবাৰ্তাৰ সৈতে প্ৰস্তুতি কৰাৰ অৰ্থ কি, শুভবাৰ্তা শুনোৱা। সোনকালে বাক্য পঢ়ক। ৰোমিয়া 16 24 অধ্যায় 14 পদ, মাৰ্ক 20 পদ, লোক 18 কৈছে, কিয়নো মই শুভবাৰ্তাৰ সৈতে লজ্জিত নহওঁ। মই শুভবাৰ্তাৰ সৈতে লজ্জিত নহওঁ। প্ৰতিজন বিশ্বাস কৰা সকললৈ, যিহুদী বিলাকলৈ, তাৰপিছত জৈনবিলাকৰ কাৰণে বাবে সমৰ্থ, ঈশ্বৰৰ সমৰ্থ, প্ৰভুৰ প্ৰশংসা হওক। কি হয়, ঈশ্বৰৰ সমৰ্থ। সমৰ্থ কি, শুভবাৰ্তাৰ ঈশ্বৰৰ সামৰ্থ। শুভবাৰ্তা ঈশ্বৰৰ সামৰ্থ আমি কিহৰ সৈতে তৈয়াৰ কৰি আছো, শুভবাৰ্তাৰ অৰ্থে, 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 শুভবাৰ্তাৰ অৰ্থে। তেওঁ কি ক'লে মই শুভবাৰ্তাৰ সৈতে লজ্জিত নহওঁ। নক'ব যে তোমালোকে মোৰ গীৰ্জা নোযোৱা, কেইবাহে যোৱা, হৈ গ'ল নেকি, কিয় লজ্জিত হৈছে? বুক কুফিন্দাই ক'ব নোৱাৰে যে আপুনি খ্ৰীষ্টিয়ান হয়। কিয় লজ্জিত হৈছে? ভুল কাৰ্য কৰা নাই, ভাইৰাছ পেলোৱা নাই, মৰা নাই, আমাৰ এনেকুৱা কোনো বুৰঞ্জী নাই। তাৰ পৰিৱৰ্তে কি কৈছে যে এইটো ভাইৰাছ কি হয়, মিছা হয়। কল ফ্লু বিয়পোৱা নাই, কৈছোঁ খাওক, ভয় খেদাই দিছোঁ, প্ৰশংসা হওক। কাৰণে কি কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। কি কৰিছোঁ, প্ৰাৰ্থনা। প্ৰাৰ্থনাও নকৰে, কাম কৰে যিটো নেকি যজ্ঞ কৰি কয়, মুখেৰে কোৱা হয়, নেকি শৰীৰে কৰা হয়, জ্বলাই তাত ঘি ঢালি দিয়া হ'ল। ঠিক আছে, নিজেতো কিবা এটা ক'লে হয়, নেকি খাই পেলি কৈ দিছে, কোৱা নাই। আপুনি আৰু মই কি কৈছোঁ, মই কি কৈছোঁ, দেশৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, প্ৰভুৰ প্ৰশংসা হওক। কৰা নাই, কৰা নাই। ৰাতিপুৱা শুই উঠি প্ৰথমে কি কৰোঁ, দেশৰ কাৰণে প্ৰাৰ্থনা। নহওঁ, দেশক সকলোতকৈ অধিক প্ৰেম কৰালো। কয় যে আমাৰ কি শুনি আছে, আমাৰ দেশৰ কাৰণে প্ৰাৰ্থনা কৰি আছো, প্ৰভুৰ প্ৰশংসা হওক। যদি প্ৰাৰ্থনা কৰিম তেন্তে কাৰ শুনা যাব, আমাৰে শুনা যাব। আমি নিয়ম জানো, ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম, এইটো আমাৰ কাৰণে শুনা যাব। চিবাইছে নিশ্চয়, হালেলুয়া। তেন্তে কৈছে শুভবাৰ্তাৰ লজ্জিত নহওঁ। আপুনি শুভবাৰ্তাৰ সৈতে লজ্জিত হ'ব নোৱাৰে। গাই কওঁ যে মই খ্ৰীষ্টিয়ান হওঁ। কি হয়, আপোনাৰ ধৰ্ম সলনি হৈ গ'ল নহয়। তোমাক বুৰ্বক বনোৱা হৈছে। ভিতৰ আহি চোৱা, তেতিয়া আমি তাৰপিছত কম বুৰ্বক বনোৱা হৈছে। যিটো নেকি ৱৰ্ল্ড ফ্লু লৈ তুমি আহি গৈছা, হৈ ফুৰিছা, এইদৰে হৈ ফুৰিছে। প্ৰভুৰ প্ৰশংসা হওক। কৈছিলোঁ মাস্ক লগাবৰ কাৰণে, বিনা মুখাৰে আমি জিন্দা আছো, কৈছো নেকি? আমাক কি জানো, সত্যক জানে, মিছাত জীয়াই থকা নাই, আমাক বুৰ্বক বনাই দিয়া হৈছে। শুভবাৰ্তাৰ লজ্জিত নহওঁ। শুভবাৰ্তা কি হয়, ঈশ্বৰৰ সমৰ্থ। শুভবাৰ্তা ঈশ্বৰৰ সমৰ্থ। ভাবা শুভবাৰ্তা কিমান গুৰুত্বপূৰ্ণ হয়। আপুনি কাৰোবাক শুভবাৰ্তা শুনাই থাকে, তেন্তে আপুনি কি লৈ গৈ আছে, ঈশ্বৰৰ সমৰ্থ। যেনক আপুনি ক'লে প্ৰভু যীশু প্ৰভু হয়, আপুনি কি লৈ যায়, সমৰ্থ। বাৰ্তা কি হয়, ঈশ্বৰৰ সমৰ্থ। হালেলুয়া, প্ৰভু প্ৰশংসা হওক। মথি 24 অধ্যায় 14 পদ। আৰু এই শুভবাৰ্তা সকলোতে প্ৰচাৰ কৰা হ'ব, সকলো জাতিবিলাকলৈ সাক্ষ্য হ'ব, শেষ হ'ব। মানে আমি কিহৰ কাৰণে প্ৰস্তুতি কৰি আছো, ৰেপচাৰৰ কাৰণে প্ৰস্তুতি কৰি আছো, বাক্য আমি ক'বৰ কাৰণে হ'ব। ইয়ানি কি আমাৰ সকলোকে শুভবাৰ্তা শুনাই দিয়া হ'ব। যদি কোনোবা ব্যক্তি আছে নেকি শুভবাৰ্তা শুনা নাই, তে ৰেপচাৰ হ'বলগীয়া নাই। তেনেকৈ আমি ৰেপচাৰৰ প্ৰস্তুতি কৰি আছো। আমি কি কৰিব, সকলো বন্ধু বান্ধৱী সম্বন্ধীয়
আপুনি উঠা বহা কৰে সকলোকে শুনাব লাগিব। আপুনি কাৰ্য কৰে বন্ধুবৰ্গ সেই সকলোকে আপোনাৰ কি ক'ব লাগিব? যীশুখ্ৰীষ্ট ক'ব লাগিব। আপুনি এজন বন্ধুক কয় তেন্তে আপুনি পৰিয়ালকো কৈ দিয়ে, পৰিয়ালবিলাকে কৈ তেওঁলোকে পৰিয়ালবিলাকলৈও কৈ দিয়ে। বুজি পাইছে নিশ্চয়? আপুনি মনে মনে নাথাকে, কিয়নো আপুনি জানে শুভবাৰ্তা সকলোকে শুনা নাযায়, একো অন্ত নহ'ব। যীশুখ্ৰীষ্টক চাবলৈ বিচাৰে, স্বৰ্গলৈ যাব বিচাৰে, তেন্তে আপুনি দিব লাগিব, শুভবাৰ্তা শুনাব লাগিব। কিয়নো বন্ধুৰ লগত কেতিয়া গৈ পাব নোৱাৰিম। বন্ধুবৰ্গে মোক নুশুনিবই, প্ৰভুৰ প্ৰশংসা হওক, জীৱনে সিহঁত নুশুনিব। সকলোৰে ওপৰত এইটো দায়িত্ব হয়, দায়িত্ব আছে সকলোৰে ওপৰত যে আমি কৰি শুভবাৰ্তা শুনা, প্ৰভুৰ প্ৰশংসা হওক। পৰৱৰ্তী ইয়াৰ পাছত মাৰ্ক 10 অৱশ্যে আকৌ কওক, অৱশ্যে প্ৰথম শুভবাৰ্তা বিচাৰৰ প্ৰথমে কি হ'ব লাগিব? তাৰমানে শুভবাৰ্তা শুনাই দিয়া কি হয় আৱশ্যক। আপুনি গান গাই থাকে হয়নে? যিছু সোনকালে আহিব, অতি সোনকালে আহিব, শীঘ্ৰে আহিব। আপুনি প্ৰস্তুত আছেনে? নেকি শুভবাৰ্তা প্ৰথমে শুনা গোৱাৰ দ্বাৰা যেনেকৈ যিছু আহিবলগীয়া নাই, নালাগে যে গান গালে আৰু যীশুখ্ৰীষ্ট আহি যাব। আহি গ'লো, প্ৰভুৰ প্ৰশংসা হওক। লিখা আছে, কি লিখা আছে কওক, কিন্তু আৱশ্যক পাছত নহয়। ভাবিব যে স্বৰ্গত যাম আৰু স্বৰ্গদূতক কম যীশুখ্ৰীষ্ট প্ৰভু হয়। মই ক'লো স্বৰ্গদূত নিশ্চয় আপোনাক শুনিব, প্ৰভুৰ প্ৰশংসা হওক। কৰিব লাগিব, পৃথিৱীত কৰিব লাগিব, ইয়াক এই পৃথিৱীত কম। এইটো আৱশ্যক হয়, বিকল্প হয়, যুগ হয়, আৱশ্যক হয়। অৰ্থ কি নহয় যে আৱশ্যক হয়, এইটো নহ'লতো পৰৱৰ্তী কাম কি হ'ব? কিদৰে হোৱা উচিত? দ্বিতীয় নম্বৰ বা প্ৰথম নম্বৰ নহয়। এতিয়া প্ৰথম নম্বৰত মই যেনেকৈ চাকৰি কৰিম, দ্বিতীয়তে যিটো শুভবাৰ্তা প্ৰচাৰ কৰিম। নম্বৰত আহে প্ৰথমত প্ৰভুৰ প্ৰশংসা হওক। লোক 4:18 প্ৰভুৰ আত্মা মুঠ আছে, প্ৰভুৰ প্ৰশংসা হওক। কংকালবিলাক শুভবাৰ্তা শুনাবৰ কাৰণে মোৰ অভিষেক হৈছে, মোক এইটো কাৰণে পঠোৱা হৈছে, বিলাকক মুক্তি কৰিবৰ কাৰণে আৰু অন্ধক দৃষ্টি দিবৰ কাৰণে, শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে, দূতনাবিলাকক এৰাবৰ কাৰণে। সুন্দৰ, কি সুন্দৰ। অতি শক্তিশালী বাইক টিভিয়ে নাজানে, কি জানে? মই কংকালক আহাৰ খুৱাম, সেইবিলাকৰ উকিল কৰিম, সেইবিলাকৰ কাৰণে চকু উলিয়াই লগাই দিম, নেকি যাতনা থকাবিলাকক পলুৱাই লৈ যাম। কিমান ডাঙৰ কাম। ক'ব যে অন্ধবিলাকক কি দিব লাগে? চকু। কংকালবিলাকক কি কৰিব লাগিব নেকি? ধনী কৰিব লাগিব। কৈছে যে ঈশ্বৰৰ কংগালবিলাকৰ ওলাই আনি কি কৰে? তেওঁলোকৰ মাজত পঠায়। প্ৰভুৰ প্ৰশংসা হওক। বহুতবিলাকে কয় বিলাকে দৰিদ্ৰবিলাকক খানা কিয় নোখোৱায়? আপুনি জানে যে দৰিদ্ৰবিলাকক খুৱাই থাকিলে তেওঁবিলাক তাৰ পৰা ওলাই আহিব নোৱাৰিব। সেইবিলাকক আমি শুভবাৰ্তা শুনাই দিম, তেন্তে সেইবিলাক ৰাজ্যৰ মাজত বহি যাব। প্ৰশংসা হওক, হালেলুয়া। এইটো জানো, বুদ্ধিমান জানো কাম কি হয়, এইটো কামৰ নিন্দা কৰা নাই। নকওক যে এইটো কাৰ্য কৰি আছে, তেন্তে আপুনি দিব লাগিব। জানো কি কৰিব লাগিব? লোকবিলাকক খুৱাইছে তেওঁ, যিটো খানা খুৱাই যে এজনৰ ওচৰত যিটো সাক্ষ্য আছে যে এইটো দৰিদ্ৰ মানুহ যেনেকৈ ধনী হৈ যাব, কিন্তু তাৰ সাক্ষ্য আছে, নিজে এজন সাক্ষ্য হয়। প্ৰভুৰ প্ৰশংসা হওক। আপুনি নহয়নে? আপুনি দিদি কি হৈ গ'ল? ধনী হৈ গ'ল। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। প্ৰথম দিনা আহিছিল তেতিয়া আপোনাক লাগিছিল এইবিলাকে পইচা কিয় বিচাৰি আছে? তাৰপিছত লাহে লাহে দিছা, তেওঁবিলাকে চাই দেখিলে ঠিকে চলি আছে। খ্ৰীষ্টমাছত কি দিয়ে? বাইকক দিয়ে, বাঢ়ি যাও। এইটো আপুনি দেখা নাই নে? এইটো শেষ হৈ গ'ল 2 ঘণ্টাত। প্ৰভুৰ প্ৰশংসা হওক। বাইকক কি কৰিব? নিৰন্তৰ উঠাই থাকিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ওচৰত সুযোগ আছে আহাৰ প্ৰস্তুত কৰিবৰ কাৰণে। মহিলা ব্যক্তিক মাতিছে আৰু সকলোবিলাক দাল চাউল বনাই আছে। আৰম্ভ কৰিছে দাহি চাউল বনাবৰ কাৰণে। আত্মা জয় কৰি ৰাতিপুৱা লৈ আহে। প্ৰভুৰ প্ৰশংসা হওক। কিয়নো নেতা হ'ব পাৰে খানা বনাব বা আত্মা জয় কৰিব, কিন্তু খানা বনাই কি পাব? একো নাই। আমি দৰিদ্ৰৰ পৰা বাহিৰ ওলাই আহিব নোৱাৰিম। ওলাই আহিব পাৰিম যেতিয়া নেকি আমি কি দিম? শুভবাৰ্তা দিম, তেতিয়া আমাক দিয়া হ'ব। যেতিয়া আমি দিবলৈ আৰম্ভ কৰোঁ তেতিয়া ল'বৰ কাৰণে আৰম্ভ হৈ যায়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া, হালেলুয়া। কি হয়? আগবাঢ়িবৰ কাৰণে আৰম্ভ হৈ যায়। কংগালৰ পৰা বাহিৰ ওলাই আহে। তাৰ কথা কৈ আছো, তাৰ কথা কোৱা নাই। কংগাল আৰু দৰিদ্ৰতাৰ মাজত পৃথক আছে।
কাঙাল সেইজন নহয় যেনেকৈ ওচৰৰ নিজৰো খালে আৰু ওচৰৰো খালে, লগৰবিলাকৰ পৰা খালে, সকলোকে কাঙাল কৰি দিলে। কাঙাল অকলে নহয়, যি পালে নহয় কাঙাল আৰু দৰিদ্ৰতাৰ মাজৰ বিভেদ কি? ইয়াত বাইবেলে কিহৰ কংগালৰ কথা কৈ আছে? কংগালবিলাকক কৈছে যে হ'ব বাৰ্তা শুনোৱা, পইচা ধাৰত দিয়ক। কিয়নো ঈশ্বৰে জানে যে কংগালবিলাকক পইচা ধাৰত দিলে মানে ধাৰ দিব, আকৌ কংগাল হৈ যাব। কিয়নো দৰিদ্ৰতা যেতিয়ালৈকে নেকি আহিব নোৱাৰিব, যেতিয়ালৈকে নিজৰ পইচা দিবৰ কাৰণে আৰম্ভ কৰি নিদিয়ে। কওক ধাৰ নলওঁ নহয়, আমি ধাৰ লৈছে দৰিদ্ৰৰ স্তৰক কি কৰি ৰৈ গৈছে, আপুনি আৰু ধনৱন্তৰ স্তৰ বাঢ়ি গৈ আছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ধনৱন্ত কি কৰে? দি থাকে। দৰিদ্ৰতাই কি কৰে? লৈ থাকে। বহুতো লোকবিলাক আছে যে এই খ্ৰাইষ্ট এম্বেচিত বহুত ইমান কিয় দি আছে, আমি আপোনালোক ধনৱন্ত কৰিব বিচাৰিছো। প্ৰভুৰ প্ৰশংসা হওক। জানো ধনী আৰু দৰিদ্ৰতাৰ মাজত কি আছে, চৰকাৰে আপোনাক নকব। কি কব যে লৈ লওক, অহাকালি 2টা পইচা ঘূৰি আহিব। প্ৰভুৰ প্ৰশংসা হওক। ভাল মৰমেৰে আহিছিলে আৰু পিছত মুখ বেকা কৰি লৈ ল'ব। প্ৰভুৰ প্ৰশংসা হওক। আমি কি কৰিছো? কংগালবিলাকক সুবাৰ্তা শুনাই আছো। সুবাৰ্তাক দিয়া তেন্তে দিয়া যাব, অজিত নহব। দিয়ক, তাক বেয়া লাগে বেয়া লাগিব দিয়ক, তাক বেয়া পায় বেয়া পাবলৈ দিয়ক। আপোনাক শুনি আছে। প্ৰভুৰ প্ৰশংসা হওক। বেয়াটো লাগিবই, থাকিলে বেয়া লগাটো শেষ হৈ যাব। সমস্যা যেতিয়া হয় যেতিয়া নেকি শুনি নাথাকে, তাৰ পাছত সুযোগ নাই। কোনোবাই কয় পাষ্টৰ মণ্ডলীত বহুত বুজা অনুভৱ কৰো যেতিয়া নেকি পইচা দিব, কয় শুনক, শুনিলে দিব এতিয়া, এইটো অতি কমেতো শুনিছেতো, এতিয়ালৈকে আপোনালোকে মোক শুনিছে, সলনি হ'বৰ কাৰণে সুযোগ আছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। মোৰ কোনো পাৰ্থক্য নহয় যে মোৰ বেয়া কয়, মণ্ডলীৰ বেয়া কয়, লাগে যে হয় শুনি আছে, ভাল কথা। প্ৰভুৰ প্ৰশংসা হওক। মই আপোনাৰ ভৱিষ্যত জানো, হালেলুয়া। প্ৰভুৰ প্ৰশংসা হওক। কালক খবৰবাৰ্তা শুনাবৰ কাৰণে অভিষেক হৈছে, যিবিলাকক মুক্তি। ভাবক এনেকুৱা ডাঙৰ ডাঙৰ কাৰ্যবিলাক ঈশ্বৰে কিদৰে খবৰবাৰ্তাৰ দ্বাৰা কৰিছে। প্ৰভুৰ প্ৰশংসা হওক। কংগালবিলাকক যদি ধনৱন্ত কৰিবলগীয়া হয় তেন্তে কি কৰিব লাগিব? খবৰবাৰ্তা শুনাব লাগিব। বিলাকক জেলৰ পৰা উলিয়াবলৈ হয়তো কি কৰিব লাগিব? খবৰবাৰ্তা শুনাব লাগিব। অন্ধক চকু দিবৰ কাৰণে হ'বৰ কাৰণে খবৰবাৰ্তা শুনাব লাগিব। থকাবিলাককো কি কৰিব লাগিব? খবৰবাৰ্তা শুনাব লাগিব। হালেলুয়া। নিজৰ হাত উঠাই লওক আৰু অন্য ভাষাত প্ৰাৰ্থনা কৰক। প্ৰাৰ্থনা কৰক আপুনি নিজৰ সম্বন্ধীবিলাকৰ বাবে, বন্ধুবিলাকৰ বাবে, নিজৰ ওচৰ চুবুৰীয়াৰ বাবে। তেওঁবিলাকক খবৰবাৰ্তা শুনাই এৰিম, তেওঁবিলাক খবৰবাৰ্তা শুনাই এৰিব। কোনেও বন্ধুবৰ্গ, সম্বন্ধীয়, ওচৰ চুবুৰীয়া কোনো এজন ব্যক্তি নাথাকিব যিজন নেকি খবৰবাৰ্তা শুনা নাই। নাম লৈ প্ৰাৰ্থনা কৰক গৰাকীৰ বাবে। যি ব্যক্তিবিলাক আপোনাৰ দোকানত চাহ খাবলৈ আহে, লোকবিলাক আপোনাৰ দোকানত চব্জি কিনিবলৈ আহে, আপোনাৰ ঠাইত বহে, কৰক যে সকলোবিলাক ব্যক্তি আপোনাৰ পৰা শুভবাৰ্তা শুনি যাব। হালেলুয়া। গৌৰৱ। মই আগবাঢ়ি গৈ আছো আৰু শুভবাৰ্তা শুনি আনবিলাকো আগবঢ়াই গৈ আছো যীশু খ্ৰীষ্টৰ নামত। আমেন। যদি আপুনি প্ৰথমবাৰ ইয়াত আহিছে, আপোনাক আদৰণি জনাইছো। থিয় হ'ব পাৰে, হাত চাপৰি মাৰিব পাৰে, হয়তো প্ৰাৰ্থনা কৰক যাতে আপুনি যীশু খ্ৰীষ্টক গ্ৰহণ কৰিব পাৰে। কওক, হে প্ৰিয় পিতৃ, যীশুখ্ৰীষ্টত বিশ্বাস কৰোঁ, জীৱিত ঈশ্বৰৰ পুত্ৰত। যীশুখ্ৰীষ্ট মোক বচাবৰ কাৰণে মৰিলে আৰু তৃতীয় দিনা মৃতকৰ পৰা উঠিলে, ঈশ্বৰৰ দ্বাৰাই জীৱিত কৰা হ'ল। মই যীশুক মাতিছোঁ মোৰ জীৱনত মোৰ প্ৰভু হ'বৰ কাৰণে, মোৰ স্বামী হ'বৰ বাবে। ধন্যবাদ প্ৰভু। মই যেতিয়াৰ পৰা যীশুখ্ৰীষ্টৰ জীৱিত ঈশ্বৰৰ পুত্ৰ, মোৰ প্ৰভু আৰু মোৰ স্বামী। ধন্যবাদ ঈশ্বৰৰ নামত। আমেন। সকলো কাৰণে ধন্যবাদ। সকলোৱে বহিব পাৰে। বিতং তথ্য আমাৰ স্ক্ৰীণত দিয়া আছে, আপোনালোকে সকলো শুনি কি বাজিছে আমাক দিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। সময় হয় অধিক
ধনৱন্ত হ'বৰ কাৰণে, উপহাৰ দিবৰ কাৰণে, দশমাক দিবৰ কাৰণে, নিজৰ পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে প্ৰভুৰ প্ৰশংসা হওক। কোৱাৰক আমি আদৰণি জনাইছোঁ, তেওঁলোকে আমাৰ সহায় কৰিব। Sorry song, sorry song. Swear, or pretty little. Sorry song. Oh yes, give a day. शाम तेरी है, शाम तेरी है, स्वर्ग पृथ्वी पर सारी शाम तेरी है, शाम तेरी है, शाम तेरी है, स्वर्ग पृथ्वी पर सारी शाम तेरी है, शाम तेरी है, शाम तेरी है, सारी शाम केवल तेरी है यीशु, स्वर्ग पृथ्वी पर सारी शाम तेरी है, सारी शाम तेरी है, शाम तेरी है, स्वर्ग पृथ्वी पर सारी शाम तेरी है, तेरी है, तेरी है, तेरी है, सारी शाम तेरी है, तेरी है, तेरी है, तेरी है, तेरी है, सारी शाम तेरी है, यीशु तेरी है, सारी शाम तेरी है, केवल तेरी है, सारी शाम तेरी है, शाम तेरी है, शाम तेरी है, शाम तेरी है, स्वर्ग पृथ्वी पर सारी शाम तेरी है, शाम तेरी है, शाम तेरी है, स्वर्ग पृथ्वी पर सारी शाम तेरी है, शाम तेरी है, शाम तेरी है, स्वर्ग पृथ्वी पर सारी शाम तेरी है, शाम तेरी है यीशु, शाम तेरी है, सारी शाम स्वर्ग पृथ्वी पर सारी शाम तेरी है, केवल तेरी है, तेरी है, तेरी है, तेरी है, सारी शाम तेरी है, तेरी है, सारी शाम तेरी है, ओ यीशुआ तेरी है, सारी शाम तेरी है, हाँ तेरी है, ओ तेरी है, सारी शाम तेरी है, केवल तेरी है, तेरी है, तेरी है, तेरी है, सारी शाम तेरी है, शाम तेरी है, शाम तेरी है, स्वर्ग पृथ्वी पर सारी शाम तेरी है, शाम तेरी है, शाम तेरी है, स्वर्ग पृथ्वी पर सारी शाम तेरी है, केवल तेरी, ओ यीशु केवल तेरी, केवल तेरी, सारी सामत स्वर्ग और पृथ्वी पर, हालेलुया, प्रेज द लॉर्ड। হাতক তুলি ল'ব পাৰে আৰু ধন্যবাদ দিব পাৰে। প্ৰাৰ্থনা কৰক। ধন্যবাদ দিছোঁ ঈশ্বৰ এই অনুগ্ৰহৰ বাবে, দিয়াৰ বাবে। আমি আপোনালৈ এই উপহাৰ আনিছোঁ। ধন্যবাদ দিছোঁ দশম ভাগৰ বাবে, নিজৰ বাবে, পাৰ্টনাৰশ্বিপৰ বাবে আৰু
যিদৰে আমি দিছোঁ প্ৰভু আমাৰ যিটো নেকি বাঢ়ি যোৱা শস্য বৃদ্ধি হৈ গৈ আছে খ্ৰীষ্টৰ নামত। আমাৰ ধনৱন্ত প্ৰথম স্তৰৰ পৰা দ্বিতীয় স্তৰলৈ বাঢ়ি গৈছোঁ যীশুখ্ৰীষ্টৰ নামত। ধন্যবাদ দিছোঁ প্ৰভু। এই উপহাৰৰ ওপৰত আশীৰ্বাদৰ আহ্বান কৰিছোঁ, ঘোষণা কৰিছোঁ যে এই দান আপোনাৰ ৰাজ্যত দ্ৰুতভাৱে বৃদ্ধি হোৱাৰ কাৰ্য আৰম্ভ হৈ গৈছে। ধন্যবাদ দিছোঁ আৰু এই প্ৰাৰ্থনা যীশুখ্ৰীষ্টৰ নামত বিচাৰি আমেন। প্ৰভুৰ প্ৰশংসা হওক। খ্ৰীষ্টৰ বাবে জোৰকৈ হাঁচাপৰি মাৰিব পাৰে। কিমান গুৰুত্বপূৰ্ণ ঘোষণা। আকৌ কিছুমান গুৰুত্বপূৰ্ণ ঘোষণা আছে। সকলোতকৈ প্ৰথমে সকলো দিনৰ প্ৰতিদিনৰ প্ৰাৰ্থনা বহুত আৱশ্যক। আমি দিনত 3 বাৰ প্ৰাৰ্থনা কৰোঁ। 6:30 পৰা 7টালৈকে, দুপৰীয়া 4:30 আৰু ৰাতি 10:15। যদি আপোনালোকে আপোনাৰ জীৱনত সলনি বিচাৰে তেন্তে আমাৰ সৈতে প্ৰাৰ্থনাত সংযোগ কৰিব পাৰে। ভাল কাৰ্য হয় যিটো আপুনি কৰিব পাৰে। আপুনি নাজানে যে আপুনি প্ৰাৰ্থনা কৰাৰ সময়ত আপুনি দেশৰ এটা সৈনিক হৈ যায়, কিয়নো সৈনিকে যিটো নেকি বন্ধ কৰে যিটো আপুনি নকৰে হয় নোৱাৰে, সেইটো আপুনি প্ৰাৰ্থনা কৰিব পাৰে। প্ৰভু প্ৰশংসা হওক। প্ৰাৰ্থনা অতি সহজতে নলওক, আমাৰ সৈতে সংযোগ হওক। পাছত পৰিয়ালৰ প্ৰাৰ্থনাৰ সময় বিষয়ে আমি বহুতো বাৰ কথা বতৰা কৰিছোঁ। এক পৰিয়ালৰ হিচাপে বহি প্ৰাৰ্থনা কৰিব শিকক। 3 বাৰ সময় দিয়ক যিটো আমাৰ সৈতে দিয়া হয়। তাৰ বাহিৰেও আপোনালোকে ৰাতিপুৱা শুই উঠি গোটেই পৰিয়ালটো বহি একেলগে বাইবেল পঢ়ি প্ৰাৰ্থনা কৰক। পৰিবাৰ যেনেকৈ বাইবেল সকলো লগতে পঢ়ে, পৰিয়াল যেনে সকলোৱে লগতে প্ৰাৰ্থনা কৰে, এনেকুৱা কৰিলে সেইটো তললৈ নাযাব, ভাঙি নাযাব। বহুত আৱশ্যক বস্তু হয়। কম খ্ৰীষ্টানে এইদৰে কৰে। এইটো কাৰণ হয় যেনে বহুতো নেকি ঘৰত যুঁজ হয়, নাই পৰা শান্তি আহে, সেইটোকে তেওঁবিলাকে কৰে। সেয়া পৰিয়াল প্ৰাৰ্থনা কৰাটো ধ্যান দিয়ক যে আপুনি এক পৰিয়াল সৈতে বহি প্ৰাৰ্থনা কৰে। দ্বিতীয়টো হৈছে নেকি যিটো নেকি বহুত আৱশ্যক হয়। মই যোৱাবাৰো আপোনালোকক কৈছিলোঁ যে আপোনালোকে নিজকে যদি প্ৰেম কৰে তেন্তে কাৰ ওচৰত যাব? চেল্ফ চিষ্টেমৰ ওচৰত যাব। কিয়নো আমি যিটো আপোনাক শিকাব বিচাৰিছোঁ আমি এইটা ইয়াত শিকাব নোৱাৰোঁ। চাওক, যদি আপুনি প্ৰথমবাৰ আহিছে তেন্তে আৰু সেইবিলাক যদি আমি প্ৰথম দিনা সেইটো আপোনালোকক সেইবিলাকক শিকাওঁ সৈতে তেন্তে আপুনি আমনি পাই যাব, নহ'ব। এইটো শিকোৱা আৱশ্যক যিটো নেকি তেওঁৰ নাজানে, তেওঁ এইটো পলমকৈ আহিছে। তেওঁ কি শিকিব? চেল্ফ চিষ্টেমত শিকিব। বুজি পাইছে নিশ্চয়। নহ'লে তেওঁ কাৰ পৰা শিকিব নোৱাৰে। শিকিব পাৰে, প্ৰতি দেওবাৰে এটা কথাকে শিকাই থাকিব পাৰোঁ নেকি? লোকবিলাকে কি হৈ যাব? আমনি পাই যাব। এইটো কি হৈ আছে? কি আছে? সৰু সৰু দল আছে যিটো নেকি তাত শিকোৱা হয়। প্ৰভুৰ প্ৰশংসা হওক। ফাউণ্ডেশ্যন স্কুল হ'ব। আপুনি কি কৰিব পাৰে? আৰম্ভণিৰ পৰা শিকিব পাৰিব। বস্তু বহুত আৱশ্যক হয়। আপুনি বাস্তৱত বিকাশ চাব বিচাৰে তেন্তে আপুনি আত্মাবোৰক বিকাশ কৰিব বিচাৰে তেন্তে লৈ যাব লাগে, চেল্ফ চিষ্টেমত লৈ যাব লাগে। তাত থাকিব, তেওঁলোকে ভালদৰে বাঢ়িব। প্ৰশংসা হওক। ইয়াত নহ'ব। ইয়াত মই কি কৰি দিছোঁ? বাক্য শুনাই দিছোঁ আৰু গৈ আছোঁ, কিন্তু তেওঁলোকৰ বিবেকত যি প্ৰশ্ন আছে সেইবিলাকৰ উত্তৰ কোন দিব? সৰু সৰু কথাবিলাকৰ কাৰণে কোনে প্ৰাৰ্থনা কৰিব? ক'বলগীয়া নাই, এনেকুৱা কৰিম। প্ৰভুৰ প্ৰশংসা হওক। এইটো কাৰণ হয় যে চেল্ফ চিষ্টেম বহুত আৱশ্যক। তাৰ ওপৰত ধ্যান দিয়ক। যদি এইটো চলি আছে তেন্তে আপোনালোকৰ নিজৰ এৰিয়াত যাওক যে আমাৰ মণ্ডলী য'ত চলি আছে। তেওঁলোকে চেলত যায়নে? এইটো কাৰণে পলাই গ'ল কিয়নো তেওঁ চেলত যোৱা নাছিল। যদি আপুনি চেলত গৈ থাকে তেন্তে পলোৱাটো অসম্ভৱ। আপুনি ঈশ্বৰক জানি ল'ব আৰু যাব মজবুত। সময়ত কোন পলাই যায়? মজবুত বা দুৰ্বলে? মজবুতে কি হৈ থাকে? থিয় হৈ থাকে। যেতিয়া আপোনালোকে আমাৰ সৈতে মজবুত হৈ যাব তেতিয়া আপুনি আমাৰ সৈতে জীৱন জুৰি থিয় হৈ থাকিব। এই লোকবিলাক যিবিলাকে বছৰ ধৰি আমাৰ সৈতে আছে, তেওঁবিলাকে লাগি আছে ক'লে তেওঁবিলাকক প্ৰতিদিনে আমি বাক্যক জানিবৰ কাৰণে বুজা দি থাকোঁ। এইদৰেই কয়। আপুনি পাষ্টৰৰ সৈতে কিদৰে তেওঁলোকে আছে? তেওঁবিলাকক মই নিজে বাইবেল শিকাওঁ। ৰাতিপুৱা 5 বজাৰ পৰা 6 বজালৈকে। এইবিলাকক সোধক। ৰাতিপুৱা এইবিলাকৰ 5 বজাৰ পৰা 6 বজালৈকে আমি বাইবেল শিকাওঁ। পিতৃ মাতৃয়ে জানিব এইবিলাকক বাইবেল শিকিবলৈ আছেতো আপুনি সংযোগ হ'ব পাৰে। তেওঁবিলাক আপুনি সৰু দেখিব পাৰে কিন্তু মজবুত আছে। কিয়নো তাৰ ভিতৰত কি দিছে? বাক্য। তাৰ ভিতৰত কি দিবলৈ আৰম্ভ কৰি দিছে? বাক্য। 10 বজালৈকে কি সোমাই গৈ আছে? বাক্য। লাগে যে এইটো বাঢ়াৰ কাৰ্য নহয়। অলপ সময় দিয়ক আৰু নিৰন্তৰে 2 মাহ বাইবেল পঢ়িব দিয়ক। তাৰপিছত ভাবক তেওঁ 2 মাহৰ পাছত কি কৰিব। কিয়নো ঈশ্বৰক জানি গৈ আছে, মজবুত হৈ গৈ আছে, মজবুত হৈ গৈ আছে। প্ৰভুৰ প্ৰশংসা হওক। চেল্ফ চিষ্টেমত ধ্যান দিয়ক। তাৰ পাছত পাষ্টৰ ক্ৰিছ আৰু পাষ্টৰ বেনিহিনৰ সৈতে আমাৰ ইয়ৰ লভ ৱৰ্ল্ড আছে 30 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে। প্ৰভুৰ প্ৰশংসা হওক। অতিশয় আৱশ্যক। প্ৰচাৰৰ সময় আহি আছে। এতিয়াতো কিছু সময় সেৱা কৰি পুণ্য অৰ্জন কৰক। কাউৰী আৰু পাৰক সেৱা কৰাত একো নাপাব। লোকবিলাকে কুকুৰৰ সেৱা কৰি আছে। কৈছোঁ কি পাব তাক? কুকুৰে আপোনাক আশীৰ্বাদ কৰিবনে? হ'ব পাৰে কুকুৰ মালিকে নিশ্চয় পইচা দিছে। প্ৰভুৰ প্ৰশংসা হওক।
আপুনি শুনি পাইছে নিশ্চয়। কাৰ সেৱা কৰিছে? প্ৰিয় কওক, ঈশ্বৰৰ সেৱা কৰক। কওক, ঈশ্বৰৰ সেৱা কৰিলে আপুনি পুণ্য পাব। আপুনি বুজি পাইছে? এই আপুনি দৰিদ্ৰক পানী খুৱাই সিদ্ধান্ত কৰা হ'ব যে তাৰ কাহৰ কাৰণে আপুনি খুৱাইছে। ধৰক বস্তুবিলাক শিকোৱা নহয়, তাক আপুনি পানী খুৱালে, কিয়নো আপুনি কি হয় পুণ্য পাব বিচাৰিছে নাপাব। আপুনি দৰিদ্ৰক পানী খুৱালে, কিয়নো বাইবেলে কৈছে যে দৰিদ্ৰক পানী খুৱাবৰ কাৰণে পুণ্য পাব। মই জানো যে মই কি কৰিছোঁ, দৰিদ্ৰতাক খানা খুৱালে, কিয়নো আপুনি পুণ্য নাপালে। এতিয়া নেকি আপুনি দৰিদ্ৰতাক খানা খুৱাই, কিয়নো বাইবেলে কৈছে যে ভোকাতুৰবিলাকক ভোজন দিয়া। এনেদৰে ভাবি আপুনি খুৱাব, তেতিয়া আপুনি পুণ্য পাব। জানো মই কি কৰি আছোঁ। আপুনি কাকো প্ৰতাৰণা নকৰক। এইটো কথাবিলাকত আপুনি পুণ্য পাব, যিবিলাক কথা নেকি আপুনি বাইকৰ ওপৰত ধ্যান দি কৰে। বুজি পাইছে নিশ্চয়? যেতিয়া আপুনি বাইকক ধ্যান দিব, তেতিয়া আপুনি এইদৰে কৰিব। কি কৰিব? ঈশ্বৰৰ সেৱা কৰিব। যদি আপুনি পুণ্যৰ কাৰণে কৰিছে, তেন্তে পুণ্য আপুনি নাপাব। জানো মই কি কৰাইছোঁ? এইবিলাকে প্ৰতাৰিত হ'ব। দৰিদ্ৰতাক ভোজন খুৱাব। কিহৰ কাৰণে? কৈছে দৰিদ্ৰতাবিলাকক ভোজন কৰোৱা, কৈছে ভোকাতুৰবিলাকক আহাৰ দিয়া। কি কৈছে? বাইবেলে কৈছে উলংগ থকাবিলাক কাপোৰ দিয়া। প্ৰভুৰ প্ৰশংসা হওক। আপুনি এইদৰে ভাবি কৰে, তেন্তে আপুনি কি পাব? পুণ্য পাব। আপোনালোকে এইটো ভাবি যদি নকৰে, তেন্তে আপুনি একোৱেই নাপাব। সেইটোৱে পাব যিটো নেকি আপুনি শুনিছে। প্ৰভুৰ প্ৰশংসা হওক। যি কাৰ্য আপুনি কৰিছে, সেইটো কিহৰ শুনি কৰি আছে? বাক্য শুনি। আপুনি কি কৰিছে? প্ৰভুৰ সেৱা কৰিছে। প্ৰভুৰ প্ৰশংসা হওক। সেৱা কৰিছে, তেন্তে প্ৰভুৱে কি দিব? ফল দিব। প্ৰভুৰ প্ৰশংসা হওক। শুনিছে আপুনি? তাৰপিছত সকলোতকৈ ডাঙৰ ঘোষণা কি হৈছে? 26 জানুৱাৰীৰ পৰা আমাৰ সুস্থতাৰ সভা আছে। মোক বিশ্বাস আছে যে আপোনালোকে হাত চাপৰি মাৰিছে, সেই সকলোবিলাকে কৈছে যে আপোনালোকে নাম দিয়ক, যে কিমান কাৰণে আপুনি ক'ব পাৰে। যি সময় নাই, তাৰ কাৰণে যুদ্ধৰ স্তৰত আপুনি আমাৰ সৈতে কাৰ্য কৰক। আপুনি ক'ব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। কিয় হ'ম? ঈশ্বৰৰ ধন্যবাদ দি ঈশ্বৰৰ ধন্যবাদ। হাতক উঠাওক, ঈশ্বৰক ধন্যবাদ দিয়ক যে আপুনি তৈয়াৰ হৈছে ঈশ্বৰৰ বাক্যৰ দ্বাৰা। তেওঁক ধন্যবাদ দিয়ক। ঈশ্বৰৰ নামত বিচাৰিছোঁ, আমেন। পিতৃ ঈশ্বৰৰ প্ৰেম, যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহযোগিতা আমাৰ সৈতে সদাকাললৈকে থাকক, যীশুখ্ৰীষ্টৰ নামত, আমেন। মংগল আৰু কৰোণা সদায় মোৰ জীৱনত নিবাস কৰক। মই সদাকালৰ বাবে ঈশ্বৰৰ গৃহত নিবাস কৰিম, যীশুখ্ৰীষ্টৰ নামত, আমেন। আনন্দ কৰক। বাক্যই কি কৰে? কাৰ্য কৰে। Someone asked a question, do you believe in this miracle? How do you open blind eyes? How can a lame man start walking? What is the source of your strength? Subscribe to our channel, hit the bell icon, like, comment and share. Thank you and God bless you.